ওকে সকলোলৈকে প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে আয়োজন কৰা আজিৰ বক্তৃতা অনুষ্ঠানলৈ আপোনালোক সকলোকে আদৰণি জনাইছো আপোনালোকক জনাবলৈ পাই সুখী হৈছো আজিৰ এই বক্তৃতা অনুষ্ঠানলৈ আমি সমল ব্যক্তি ৰূপে আমন্ত্ৰণ কৰি আনিছো ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমৰ এগৰাকী বিশিষ্ট নাট্যকৰ্মী পৰিচালক আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰবিজিতা গগৈ বাইদেউ তেওঁ মঞ্চ সজ্জা আৰু নাট পৰিচালনা সম্পৰ্কে আজিৰ বক্তব্য ৰাখিব বক্তব্য প্ৰদান কৰাৰ আগতে সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত ৰবিজিতা গগৈ বাইদেউৰ বিষয়ে মই দুআষাৰমান কথা আপোনালোকক অৱগত কৰিব বিচাৰিছো ভাৰতবৰ্ষৰ সন্মানীয় নাট্য অনুষ্ঠান নাট্য প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা তেওঁ থিয়েটাৰ ডিজাইন আৰু ডাইৰেকশ্যনৰ বিষয়ে সন্মানীয় ডিগ্ৰী লাভ কৰিছে আপোনালোকক জনাবলৈ পাই সুখী হ'ম জাপানত তেওঁ নৌ থিয়েটাৰ আৰু কাবুকি থিয়েটাৰ সম্পৰ্কে প্ৰশিক্ষণ লৈছিল ইয়াৰ উপৰিও তেওঁ বহুতো অভিজাত নাট্যকৰ্ম অংশ হিচাপে ভাৰতবৰ্ষ আৰু ভাৰতৰ বাহিৰতো তেওঁ নাটক বা নিজেও নাটকৰ বিভিন্ন দিশত জড়িত হৈ নাটক উপস্থাপন কৰিছে তেওঁ আন্তঃৰাষ্ট্ৰীয় বিভিন্ন প্ৰজেক্টৰ লগতো জড়িত হৈ আছে জড়িত হৈছিল শ্ৰীলংকা জাপান আদি বিভিন্ন ঠাইত তেওঁ সৃষ্টিশীল প্ৰতিভা প্ৰদৰ্শন কৰিছিল আৰু আপোনালোকে নিশ্চয় জানিছে যে অলপতে তেওঁ শ্বেৰ চৌধুৰীৰ উৎকৰ্ষ বঁটা লাভ কৰিছে এনেকুৱা এগৰাকী বিশিষ্ট ব্যক্তিক আমি আজি আমাৰ মাজত সমল ব্যক্তি হিচাপে পাই আমি যথেষ্ট আনন্দ পাইছো আশা ৰাখিছো তেখেতৰ বক্তব্যই আপোনালোকক আপ্লুত কৰিব আমাক উপকৃত কৰিব আমি পাতনি আৰু দীঘলীয়া নকৰাকৈ পুনে পুনে ৰবিজিতা বাইদেউৰ অনুৰোধ জনাইছো আজি তেওঁৰ বক্তব্য আৰম্ভ কৰিবৰ বাবে বাইদেউ ধন্যবাদ তেজপুৰ ইউনিভাৰ্চিটিৰ অসমীয়া বিভাগে মোক এইটো বক্তৃতা দিবলৈ আমন্ত্ৰণ কৰি অনাৰ বাবে মই ধন্যবাদ জনাইছো আৰু এই বিষয়টো খুব আকৰ্ষণীয় বিষয় এই কাৰণে সাধাৰণতে অসমত যেতিয়া আমি কথা পাতো হয়তো অসমীয়া নাটকৰ বিষয়ে কথা পাতো বা নহলে অভিনয়ৰ বিষয়ে কথা পাতো গতিকে আমি কেতিয়াও ভাবি চোৱা নাই যে আচলতে নাটকৰ যিখিনি টেক্সট নাটকখন এখন হ'বলৈ হলে তেতিয়া অকল নাটকখনৰ টেক্সটখিনিয়ে নহয় বা আমি হয়তো টেক্সটখিনিৰ বিষয়ে বহুত জানো বা লক্ষীনাথ বেজবৰুৱাৰ কথা জানো বা পদ্মনাথ গোহাঁই বৰুৱাৰ কথা জানো লিটিকাইৰ কথা জানো তেতুন তামুলীৰ কথা জানো গুণভিৰাম বৰুৱাৰ কথা জানো তাৰপিছত জয়মতীৰ ওপৰত হোৱা নাটকবিলাকৰ কথা জানো ৰফিকুল হুছেইন বা এতিয়ালৈকে আমাৰ নিৰবিচ্ছিন্নভাৱে যিসকল নাট্যকাৰে নাটক লিখি আহিছে বা জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভা পাৰ্বতী প্ৰসাদ বৰুৱা দেন অৰুণ শৰ্মা নৰেন পাটগিৰি দেন ৰফিকুল হুছেইন সপোনজ্যোতি ঠাকুৰ পবিত্ৰ ৰাজখোৱা এইটো এটা দীঘলীয়া জাৰ্ণি আৰু যাত্ৰা যুগে যুগে প্ৰথম নাটক গুণভিৰাম বৰুৱাৰ নাটকৰ পৰা আৰম্ভ হৈ অসমীয়া নাটকৰ টেক্সট সম্পৰ্কে আমি বিভিন্ন সময়ত কথা বতৰা পাতিছো তাৰ ওপৰত বিভিন্ন গৱেষণা হৈছে বহুত ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টে তাৰ ওপৰত PhD কৰিছে বা অৰুণ শৰ্মাৰ নাটকৰ ওপৰত কেতিয়াবা কৰিছে কেতিয়াবা আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ নাটকৰ ওপৰত কৰিছে কিন্তু তাৰ বাদেও আমি হয়তো অভিনেতাসকলক যিহেতু আমি চিনি পাওঁ বা আদিল হুছেইন হওক আজি অসমৰ এজন বিখ্যাত অভিনেতা গতিকে আমি বা ফণী শৰ্মাই কৰা অভিনয়ৰ বিষয়েও খুব বিখ্যাত মানে আমাতকৈ চিনিয়ৰ চামৰ মুখত আমি তেখেতসকলৰ কথা খুব শুনিছিলো যে ফণী শৰ্মা দেৱ তেখেত এজন খুব ভাল অভিনেতা আছিল খুব সূক্ষ্মতাৰে এটা চৰিত্ৰ নিৰূপণ কৰিছিল এনেকুৱা কথাবিলাক আমি শুনিবলৈ পাওঁ বিষ্ণু ৰাভাৰ বিষয়ে শুনিবলৈ পাওঁ ঠিক সেইধৰণে চন্দ্ৰ গোস্বামীৰ বিষয়ে শুনিবলৈ পাওঁ এই তিনিওজন তেজপুৰৰ ব্যক্তি আচলতে তেওঁলোকৰ অভিনয় প্ৰতিভাৰ বিষয়ে আমি শুনিবলৈ পাওঁ বা তেওঁলোকৰ ওপৰত বিভিন্ন সময়ত তেওঁলোকৰ ইণ্টাৰভিউ প্ৰকাশ হৈছে বা তাৰ যোগেদিও সেই ব্যক্তিজন কেনেকুৱা আছিলে আমি জানিবলৈ পাৰো তাৰ পিছতো মলয়া গোস্বামী হওক বিদ্যুৎ চক্ৰৱৰ্তী হওক সঞ্জীৱ হাজৰিকা হওক মিণ্টু বৰুৱা হওক
বা ৰিসেন্টলি বিভিন্ন বহুত কিজন নতুন নতুন যুৱ প্ৰজন্মৰ অভিনেতাই খুব ভাল কাম কৰি আছে আৰু তেওঁলোকৰ বিষয়ে আমি জানিব পাৰো অসমতো যেতিয়াই যতে যিমান ষ্টাডি বা গৱেষণা বা সৰু সৰু কোৰ্স আদি কৰা যায় সেইবিলাকো সকলো বিলাকে হৈছে অভিনয় কেন্দ্ৰিক কিন্তু আজিৰ এই বিষয়টো মই সেইকাৰণে আকৰ্ষণীয় বুলি ভাবিছো আই থিংক দিস ইজ দা খুব কম এটোৰ বিষয়টো হৈছে যে থিয়েটাৰ ডাইৰেকশনৰ ওপৰত কথা বতৰা হৈছে বা সেট ডিজাইন বা লাইট ডিজাইন বা কস্টিউম ডিজাইন বা মেকআপ এই সকলো বিলাক মিলিহে যে সিনেমা নাটক এখন হয় যি ধৰণে সিনেমা এখন হবলৈ কাৰণে আমাৰ ইমান বিলাক বিভাগ আছে মানে ক্যামেৰা হওক সাউন্ড টেকনলজি এই যে গোটেই বিধাবিলাক বেলেগ বেলেগ আৰু প্ৰতিটো বিষয়ে যে জ্ঞান আহৰণ নলেজ আৰু ইনফৰমেশন অলপ টেকনিক আহৰণ কৰি লোৱাৰ গুৰুত্ব আছে সেইটো আমি সিনেমাৰ ক্ষেত্ৰত বুজি পাওঁ কিন্তু নাটকৰ ক্ষেত্ৰত আমি টেক্সটকে বা টেক্সট মানে পাঠটোকে বা নাটকখনকে নাটকৰ স্ক্ৰিপ্টটোকে আমি খুব গুৰুত্ব দি আহো আৰু অভিনয়ৰ ওপৰত গুৰুত্ব দিওঁ কিন্তু এটা সময় আছিল যেটো সময়ত নাটকবিলাক খুব বেছি শব্দ কেন্দ্ৰিক আছিল যেতিয়া তেতুন তামনি লিখা হৈছিল বা লিটিকাই লিখা হৈছিল বা যিখিনি আমাৰ জেৰেঙাৰ হতি লিখা হৈছিল বা যিখিনি সময়ত ৰামনৱমী লিখিছে কানিয়াৰ কীৰ্তন লিখিছে বা জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ সময়লৈকেও তেওঁলোকৰ নাটকবিলাকত যথেষ্ট শব্দৰ ওপৰত গুৰুত্ব দিছিলে অকল অসমতে নহয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ সমসাময়িক নাট্যকাৰ আৰু কোন আছিল বুলি যদি আমি চাওঁ তেতিয়াহলে দেখিম ওয়েস্ট বেংগলত লিখি থকা আন এজন গুৰুত্বপূৰ্ণ নাট্যকাৰ হৈছে আমাৰ ৰবীন্দ্ৰনাথ টেগোৰ আৰু হিন্দী ক্ষেত্ৰত যদি আমি চাম দেখিম যে ভাৰতেন্দু হৰিশ্চন্দ্ৰ দেন জয়শংকৰ প্ৰসাদ এইবিলাক হৈছে ঠিক একে সমসাময়িক লেখক মই তিনিওজনৰে লেখকক এই কাৰণে আনিছো এজন হিন্দী আৰু এজন বঙালী আৰু এজন অসমীয়া তেওঁলোকৰ গোটেই সেইটো এটা দৰে আছিল সেইটো এটা সময় আছিল সেইটো এটা ধাৰা আছিল যিখিনি সময়ত শব্দই খুব প্ৰাধান্য পাইছিল প্ৰাধান্য পৰা আন এটা গুৰুত্বপূৰ্ণ কথা আছিল যে সেইখিনি সময়ত ভিজুৱেল মিডিয়াম বিলাক ইমান ষ্ট্ৰং নাছিল সিনেমা বা টেকনলজিয়ে ইমান বেছি গুৰুত্ব পোৱা নাছিল বা সেইটো ইমান টেকনলজিক্যালি ডেভেলপ হোৱা নাছিল গতিকে তেওঁলোকে সেইখিনি সময়ত শব্দৰ যোগেদি সকলো কথা প্ৰকাশ কৰিছিল গতিকে কিবা এটা ক'ব লগা থাকিলে সেইটো শব্দৰে বা কিবা এটা ক'ব লগা থাকিলে এটা বাক্যৰে বা কিবা এটা তেওঁ আৰু ক'ব লগা থাকিলে তেতিয়া এটা দৃশ্যৰ নিৰ্মাণ কৰিছিল কিন্তু তাৰ পিছত যেতিয়া 1970 দশকৰ শেষৰ ফালৰ পৰা টেলিভিছনৰ যথেষ্ট কমিউনিকেশ্যন টেকনলজিৰ যথেষ্ট উন্নতি হ'বলৈ ধৰিলে আৰু তাৰ পিছতেই নাটক বা সিনেমাত দৃশ্য বোলা বস্তুটোৱে যথেষ্ট গুৰুত্ব পোৱা আৰম্ভ কৰিলে গতিকে আমি সেই কাৰণে যদি 1970s আৰু 80sৰ সিনেমাত চাওঁ খুব গান দেখিবলৈ পাওঁ খুব শব্দ কথা বতৰা সেইবিলাকক যথেষ্ট গুৰুত্ব দিয়া হৈছিল সিনেমাটো আৰু নাটকবিলাক যিকোনো হলেও গোটেই কথা বস্তুখিনি কথা বতৰাৰে প্ৰকাশ কৰা হৈছিল গতিকে তাৰ পিছৰ দখৰত যেতিয়া 1980sৰ শেষৰ ফালৰ পৰা যেতিয়া সিনেমা টেকনলজি মানে কমিউনিকেশ্যন টেকনলজিটো মানে উন্নতি হ'বলৈ ধৰিলে তাৰ ফলত আমি দেখিলো যে সকলো ধৰণে লাইটৰ টেকনলজিও ডেভেলপমেন্ট হ'বলৈ ধৰিলে বহুত লাইট নতুন ইকুইপমেন্ট আহিলে ডেভেলপিং মানে ডেভেলপড কান্ট্ৰি বিলাক যেনে চাইনা জাৰ্মানী দেন জাপান দেন কোৰিয়া নেদাৰল্যান্ড এইবিলাক দেশে বিভিন্ন ধৰণৰ লাইটিং ইকুইপমেন্ট মঞ্চৰ কাৰণে সৃষ্টি কৰিলে গতিকে সেই ইকুইপমেন্ট বিলাক যেতিয়া আহিলে তেতিয়া যিবিলাকে কিনিব পাৰিছিল বা যিবিলাক থিয়েটাৰে কিনিব পাৰিছিল তেওঁলোকে হয়তো সেই লাইটস বিলাক ইনষ্টল কৰা আৰম্ভ কৰিলে মুখ্যতঃ সেইবিলাক কাম চৰকাৰী ভিত্তিতে হৈছিল আৰু তাৰ ফলত কিছুমান নতুন বস্তু অহাৰ লগে লগে দেখিলে যে লাইট ডিজাইনাৰেতো বহুত কাম কৰিব পাৰি তাৰপিছত দেখিলে কি সেট ডিজাইনাৰো কিছুমান লাইট অহাৰ লগে লগে সেটতো ভাবা আৰম্ভ কৰে কি সেট ডিজাইনাৰো আৰু বহুত কাম কৰিব পাৰি গতিকে ঠিক সেই ধৰণে তাৰ পিছৰ সময়ৰ নাটক বিলাকত আমি যথেষ্ট ডিজাইনৰ ওপৰত গুৰুত্ব দেখা পাওঁ গতিকে সেই আমাৰ তেতিয়া নাটকৰ ডাইৰেকশন বুলি ক'লে বা এটা বিশাল বিষয় গতিকে এখন নাটক যেতিয়া আগতে লিখিছিলে সেই নাটকখনক আমি কেনেকৈ মঞ্চত ৰূপান্তৰিত কৰো বা মঞ্চত কেনেকৈ উপস্থাপন কৰো হেতুৱে হয়তো এক অৰ্থত ডাইৰেকশন আছিল যে যেতিয়া হয়তো লিটিকাই নাটকখন যেতিয়া মঞ্চত কৰা যায় বা ধৰিলে লভিতা নাটকখন যেতিয়া মঞ্চত কৰা যায় যেতিয়া ৰূপালীম নাটকখন মঞ্চত কৰা যায় তেতিয়া সাধাৰণতে এটা কথাই ভবা যায় যে ৰূপালীমত কেইটা দৃশ্যৰ কথা কোৱা হৈছে প্ৰথমতে নদীৰ পাৰত এজন লৰাই বাঁহী বজাই থাকে আৰু বাঁহী বজাই তেওঁৰ প্ৰেমিকা ছোৱালীজনীক নিমন্ত্ৰণ জনায় মানে এই বাঁহীটো শুনি ছোৱালীজনী তেওঁক লগ কৰিবলৈ আহে গতিকে এটা পাহাৰীয়া নৈখৰীৰ দৃশ্যৰ বিৱৰণ তাৰ পিছতে অলপ সময় পিছত আমি দেখো যে তাতে জুনাফাৰ ঘৰ মানে ছোৱালীজনীৰ দেউতাকৰ ঘৰ তাৰ অলপ পিছতে দেখো যে তাত মণিমুগ্ধৰ ঘৰ সেইখন দেশৰ যিজন ৰজা সেইজন ৰজাৰ ঘৰ গতিকে আমি লাহে লাহে এনেকৈ সেই যে হেতুৱে হৈছে দৃশ্য যে কিবিলাক দৃশ্যৰ কথা
এজন ৰাইটাৰে তেওঁ নাটকৰ মাজেৰে কৈ গৈছে গতিকে সেই দৃশ্যবিলাক মুখ্যতঃ কি কৰিবলৈ চেষ্টা কৰা যায় সেই দৃশ্যবোৰ লেখকে যেনেকৈ কৈ গৈছে তেনেকৈ মঞ্চত আনিবলৈ চেষ্টা কৰা যায় কিন্তু মই লাহে লাহে তোমালোকৰ মাজত যিসকল জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকক মই আপুনি বুলি সম্বোধন ধৰিছো আপোনালোক সকলোকে এইটো কথা মই ক'বলৈ চেষ্টা কৰিম যে কেনেকৈ ধাৰাৰ পৰিৱৰ্তন হৈছে ডিজাইনৰ ক্ষেত্ৰতো যে এটা সময়ত কেনেকুৱা ধাৰা আছিলে তাৰ পিছত এই ধাৰাটো বদলি কৰি হৈ কেনেকুৱা হ'ল তাৰ পিছত আকৌ সলনি হৈ কেনেকুৱা হ'ল গতিকে ভাৰতীয় নাট্য সাহিত্যত সেট ডিজাইনৰো এটা ধাৰা আছে এই ধাৰাবিলাক কেনেকৈ চেঞ্জ হৈছে যেনেকৈ লিটাৰেচাৰত আছে যেনেকৈ কেতিয়াবা হয়তো প্ৰকাশ ভংগীৰ ওপৰত কাম হৈছে কেতিয়াবা হয়তো মিউজিক ৰিয়েলিজমৰ ওপৰত কাম হৈছে বা তাৰ আগত চেতনা স্ৰোতৰ ওপৰত কাম হৈছে বা এনেকে বিভিন্ন ধৰণে বা কেতিয়াবা হয়তো উদ্ভৱ মানে এবসাৰ্ড থিয়েটাৰৰ ওপৰত কাম হৈছে এইবিলাক কি হৈছে সাহিত্যত বাদ বিচাৰ ঠিক সেই ধৰণে নাট্য সাহিত্যত নাট্য কলাটো বাদ বিচাৰ আছে খুব ইন্টাৰেষ্টিং ভাবে নাট্য সাহিত্যটো নাটকৰ অকল সাহিত্যই নহয় নাটক বুলি ক'লে সাহিত্যৰ লগতে তাৰ পাৰফৰমেন্স দিকটো সাঙুৰ খাই থাকে এই গোটেই যেটো পৰিবেশ্য কলা এই যেটো পাৰফৰ্মিং আৰ্ট ফৰ্ম এজ এ থিয়েটাৰ ইয়াতো বহুত ডিসকোৰ্সেস আছে আৰু এই কথাবিলাকো বিধাবিলাক কোট কেতিয়া কেনেকৈ পৰিৱৰ্তন হৈ আছে সেই বিষয়ে আমি কিছু কথা মই কিছুমান পাৱাৰ পইণ্টৰ যোগেদি আপোনালোকৰ আগত প্ৰেজেন্ট কৰিবলৈ চেষ্টা কৰিম আৰু মই ভাবিছো যে যেহেতু আমাৰ লেকচাৰটো আজি খুব কম সময়ৰ অনলি মাত্ৰ আমি 45 মিনিটৰ কাৰণে আমি কথা পাতিম আৰু তাৰ লগতে প্ৰশ্ন উত্তৰো কৰিম সেই গতিকে মই ভাবিছো যে মোৰ তাত উপলব্ধ থকা বা তৈয়াৰ কৰি ৰাখা 2-4টা পিপিটিৰ যোগেৰে আপোনালোকক যদি মই প্ৰেজেন্টেচন এটা দি যাও তেতিয়া হলে আৰু বেছি হয়তো ভালকৈ আপোনালোকে ধৰিব পাৰিব গতিকে আপাততঃ মই স্বাধীনতা আন্দোলন মানে পোষ্ট ইন্ডিপেন্ডেন্টৰ যেটো পোষ্ট কলোনিয়েল পিৰিয়ডৰ থিয়েটাৰৰ পৰা মই আপোনালোকক আৰম্ভ কৰিব চেষ্টা কৰিছো সেই কাৰণে মই ৰাম নৱমীৰ পৰা আৰম্ভ কৰিছো মাজে মাজে উনুকি আছে ৰাম নৱমী হৈ গল আৰম্ভণি অসমীয়া সাহিত্যৰ আৰম্ভণিখিনিৰ নাটক আছিল ৰাম নৱমী কানিয়াৰ কীৰ্তন তাৰ পিছত লক্ষীনাথ বেজবৰুৱাৰ নাটকখিনি পদ্মনাথ গোহাঁই বৰুৱাৰ নাটকখিনি ৰাধাকান্ত তালুকদাৰৰ নাটকখিনি সেই গণেশ গগৈৰ নাটকখিনি এনেকৈ লাহে লাহে এই গোটেই এটা নাটকৰ টেক্সটৰ এটা ধাৰা হৈ আহি এতিয়ালৈকে সমসাময়িক সময়লৈকে আহি উপস্থিত হৈছে এতিয়া ডাইৰেকশন সম্পৰ্কে কিছুমান কথা তথাপিতো মই ইনেই আপোনালোকৰ আগত উনুকিয়াই যাব বিচাৰিছো যে ডাইৰেকশন বুলি ক'লে এতিয়া অকল এইটো নহয় যে আসলতে কেনেকৈ যেনেকৈ মই ৰূপালীমখন আজি উদাহৰণ নাটক হিচাপে লৈ লৈছো আপোনালোকৰ আগত ৰূপালীম নাটকখনকে ধৰি লওক ৰূপালীম নাটকখন জ্যোতিপ্ৰসাদে কেনেকৈ লিখি থৈ গৈছিলে যেনেকৈ লিখি থৈ গৈছে ঠিক সেই ধৰণে নিবেদন কৰি দিয়াটোৱে ডাইৰেক্টৰজনৰ কৰ্ম নহয় ডাইৰেকশন বোলা বস্তুটোৰ লগত যথেষ্ট ইন্টাৰপ্ৰিটেশন কেনেকৈ আপুনি বস্তু এটাক চাইছে দৃষ্টিভংগী বোলা কথাটো খুব জড়িত হৈ আছে গতিকে আপাততঃ বহুত সময়ত দেখা যায় যে এখন লিখি থোৱা নাটকক আমি কেনেকৈ উপস্থাপন কৰিছো আৰু হেতুৱে আমাৰ পৰিচালনা বুলি আমি গ্ৰহণ কৰিছো আৰু বহুত সময়ত আমি অসমত এনেকেও লৈছো যে অভিনেতা এজনে কি কৰিব লাগে অভিনেতা এজনে কি কৰিব কোন ফালে যাব কেনেকৈ কথা কব তেওঁ কেনেকৈ শব্দৰ প্ৰয়োগ কৰিব বা কোনখিনি কথা তেওঁ কেনেকৈ কব সেইখিনিক নিৰ্দেশনা নীতি নিৰ্দেশনা দিয়াটোৱে মাথো ডাইৰেকশন নহয় গতিকে ডাইৰেকশন সম্পৰ্কে আৰু ভাবিব লগা বহুত কথা থাকে পঢ়িব লগা বহুত কথা থাকে জানিব লগা বহুত কথা থাকে যেনেকৈ মই 5টা পইণ্ট আপোনালোকৰ আগত উনুকিয়াব বিচাৰিছো এটা হৈছে দৃষ্টিভংগী এজ এ মানুহ এজন শিল্পী হিচাপে এখন সমাজত বাসিন্দা হিচাপে আপোনাৰ সমাজ সম্পৰ্কে আপোনাৰ দৃষ্টিভংগী কি দিস ইজ কল্ড পইণ্ট অফ ভিউ আপুনি কি দৃষ্টিৰে আপুনি এখন সমাজক চাইছে ৰূপালীমৰ কাহিনীটোক আপুনি কেনেকৈ চাইছে ইটিভেনৰ ক্যাৰেক্টাৰটোক আপুনি কেনেকৈ চাইছে ইটিভেন এগৰাকী সাধাৰণ মহিলা ৰজাৰ ঘৰৰ এগৰাকী মহিলা যিয়ে ঈৰ্ষান্বিত হৈ তেওঁ যাৰ লগত বিয়া হ'ব লগা আছিলে সেইজন ব্যক্তিয়ে আন এজন মহিলাৰ প্ৰেমত পৰি ৰূপালীমক যেতিয়া বিয়া পাতি লৈ গৈছে তেতিয়া কি ইটিভেন অকল ঈৰ্ষান্বিত হৈছে নে ইটিভেনে সমাজ জীৱন আৰু অৰ্থনীতি ৰাজনীতি সম্পৰ্কেও কিছুমান প্ৰশ্নৰ অৱতাৰণা কৰিছে আপুনি কি দৃষ্টিভংগীৰে চাই এজন পৰিচালকে কি দৃষ্টিভংগীৰে চাইছে তাৰ ওপৰতে ডিপেন্ড কৰিব নাটকখনে কোন ফালে বাট বুলি আগবাঢ়ি যাব নাটকখন কেনেকৈ হ'ব এতিয়া ধৰি লওক জ্যোতিপ্ৰসাদ আগৰৱালাই লিখা নাটকখিনি আজি প্ৰায় 20টা 25টা 30-35টা দশকৰ আগৰ কথা কি আজিৰ সময়তো আমি ইটিভেনৰ ক্যাৰেক্টাৰটোক কেনেকৈ চাম ৰূপালীম চিতাত জাহ দিয়া কথাটোক আমি কেনেকৈ ইন্টাৰপ্ৰেট কৰিম আজিৰ সময়ত একবিংশ শতিকাৰ আমি বাসিন্দা হিচাপে আমি একবিংশ শতিকাৰ বাসিন্দা হিচাপে ইটিভেনে যেতিয়া প্ৰশ্ন তুলিছে যে হেৰা মোৰ দেশৰ নাগৰিকসকল হেৰা মোৰ দেশৰ ডেকা ডেকৰীসকল তোমালোক নিস্তেজ হৈ ৰৈ নাথাকিবা তোমালোক সক্ৰিয় সজল ডেকা হিচাপে তোমালোকে আগবাঢ়ি ওলাই আহা দেশ আজি সংকটৰ সন্মুখত গতিকে
এই কথাখিনি এই কাৰণেই কৈছে নে মাথো যেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাই নাটকখন লিখিছিলে তেতিয়া হয়তো তেওঁৰ যেটো পৰিপ্ৰেক্ষ আছিলে সেই পৰিপ্ৰেক্ষটো এতিয়া হলনি হৈছে নে গতিকে আমি চৰিত্ৰবিলাকক কেনেকৈ এটা নতুন দিশ দিবলৈ চেষ্টা কৰিম গতিকে এটা কথা ক'ব বিচাৰিছে মই দৃষ্টিভংগী 2 নম্বৰ ক'ব বিচাৰিছো যে মই ইন্টাৰপ্ৰিটেশন কেনেকৈ আমি বস্তু এটা কেনেকৈ এখন আমি নাটকক ইন্টাৰপ্ৰেট কৰিছো 3 নম্বৰ এটা গুৰুত্বপূৰ্ণ কথা মই ক'ব বিচাৰিছো যে চিত্ৰকল্প নাটকৰ পৰিচালনাৰ কাৰণে এটা বহুতেই গুৰুত্বপূৰ্ণ বিষয় যে চিত্ৰকল্প আমি কেনেকৈ বনাম বা আমাৰ চিত্ৰকল্প যে কবিতাত যেনেকৈ চিত্ৰকল্প আহিছে নাটকত চিত্ৰকল্পবোৰ কেনেকৈ আহিছে আৰু সেই চিত্ৰকল্পবিলাকক পাৰফৰ্মিং আৰ্টত কেনেকৈ আমি আৰু বিশাল ৰূপত দাঙি ধৰিব পাৰো এই যে ৰূপালী নাটকখনৰ যেটো পাহাৰৰ কিনাৰৰ এটা প্ৰথম দৃশ্যটোত পাহাৰৰ কাষৰ এটা এখন জনজাতি অঞ্চলৰ এটা বৰ্ণনা জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছে গতিকে হেটো আসলতে অকল এটা বৰ্ণনাই নে যে তাৰ এটা মেটাফৰিকেল ভ্যালু আছে তাৰ এটা চিত্ৰকল্প বা মেটাফৰ মানে প্ৰতীকী অৰ্থত তাৰ কিবা এটা অৰ্থ আছে এই যে মায়াবয় বাঁহীটো বজায় আমাৰটো অসমৰ সকলো জনজাতি অঞ্চলতে বাঁহী বজায় এটো অনলি বিকজ অফ এ ইয়ং বয় ফলিং ইন লাভ প্ৰেমত পৰিছে কাৰণে তেওঁ বাঁহী বজাইছে নে বাঁহী হেজ এ লাৰ্জাৰ মিনিং টু কমিউনিকেট উইথ অডিয়েন্স নে এই বাঁহীটোৱে এটা লাৰ্জাৰ মিনিং এটা ৰিপ্ৰেজেন্ট কৰিবলৈ চেষ্টা কৰিছে এটো গতিকে সেই লাৰ্জাৰ মিনিংটো এজন পৰিচালকে কেনেকৈ তেওঁ নাটকৰ মাজেৰে উপস্থাপন কৰিব তাৰোপৰি তেওঁ নাটকখনত আনিছে বুদ্ধিজীমৰ কথা আনিছে তাৰোপৰি তেওঁ নাটকখনৰ বিষয়ে জীৱন সম্পৰ্কে কিছুমান মন্তব্য প্ৰকাশ কৰিছে নাটকৰ শেষৰ দৃশ্যত গতিকে সেইবিলাকে তেওঁৰ নাট্যকাৰজনৰ জীৱন সম্পৰ্কে দৰ্শনটো কি হেতু ফুটি উঠিছে গতিকে সেই দৰ্শনবিলাকক আমি এজ এ পৰিচালক নাটকখন উপস্থাপন কৰোতে আমি কেনেকৈ আৰু সুন্দৰভাৱে আৰু সাবলীলভাৱে আৰু কেনেকৈ অডিয়েন্সৰ ওচৰ চপাই লৈ যাব পাৰো সেই কথাবিলাক বিচাৰ কৰিব লগা থাকে গতিকে এই ধৰণৰ অকল নাটকৰ পৰিচালকৰ কাম তেওঁ অভিনেতা অভিনেত্ৰীসকলক পৰিচালনা কৰা বা নাটক এখন সুকলমে আৰম্ভ কৰি শেষ কৰি দিয়া বা গোটেই কামখিনি সামৰি দিয়াটো নাটকৰ পৰিচালকৰ কাম নহয় তেওঁৰ মুখ্য কাম হৈছে তেওঁৰ ইন্টাৰপ্ৰিটেটিভ লেভেলত চিত্ৰকল্পৰ ওপৰত তেওঁৰ দৃষ্টিভংগীৰ ওপৰত আৰু তেওঁ এখন সমাজক কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব বিচাৰিছে গতিকে এই ধৰণৰ কথাবিলাকত বেসিক্যালি ফিলসফিক্যাল এন্ড সমাজ সেই কাৰণে কোৱা যায় যে নাটকৰ পৰিচালক হ'বলৈ হলে অকল যে পৰিচালনা কৰিব পাৰিব লাগিব বা এটা অৰ্গেনাইজিং ক্যাপাসিটি থাকিলেই যে তেওঁ এজন পৰিচালক হ'ব পাৰিব হেতু নহয় তেওঁ থাকিব লাগিব কিছুমান বৌদ্ধিক জ্ঞান তাৰ নলেজ থাকিব লাগিব অসমীয়া নাটক কৰে যদি অসমীয়া নাটক হলে তেওঁ অসমীয়া নাটকৰ ওপৰত বিস্তৃত জ্ঞান থকা উচিত অকল নাটকৰ ওপৰতে নহয় সমাজৰ ওপৰত সমাজ জীৱনৰ ওপৰত অৰ্থনীতিৰ ওপৰত সমাজ নীতিৰ ওপৰত ধৰ্ম নীতিৰ ওপৰত তেওঁৰ জ্ঞান থকাটো খুবেই প্ৰয়োজন তেতিয়াহে তেওঁ যেতিয়া কিবা এখন নাটক লব বা মই এতিয়া ৰূপালীমৰ উদাহৰণ দিলো ঠিক সেই ধৰণে মই যদি নিবাৰণ ভট্টাচাৰ্যৰ উদাহৰণ দিও অৰুণ শৰ্মাৰ নাটক বা কুকুৰ নেচিয়া মানুহৰ যদি মই উদাহৰণ দিও সেই নাটকবিলাকত নাট্যকাৰে প্ৰকাশ কৰিব খোজা ফিলসফিটো যেটো তেওঁ নাট্য দৰ্শন সেই দৰ্শনটোক তেওঁ তেতিয়াহে সুন্দৰভাৱে অডিয়েন্সৰ ওচৰলৈ আৰু আগবঢ়াই লৈ যাব পাৰিব গতিকে ডাইৰেকশন এটা বিশাল বিষয় ইয়াৰ একো সীমা নাই আৰু ইয়াৰ একো আৰম্ভণি নাই ইয়াৰ একো শেষ নাই মানে কোট আৰম্ভ কৰি ডাইৰেকশনৰ কথা শেষ হয় বা মানে ডাইৰেকশন কৰিবলৈ হলে কি কথা জানিব লাগিব আৰু কি কথা জানিব নালাগিব বা তেনেকুৱা ধৰণৰ একো সীমা নাই মই ভাবো যে কি খুব আৰম্ভণি মানে খুব সৰল ভাৱে আমাৰ ইয়ং সকলে যিসকলে নতুনকৈ নাটক কৰা আৰম্ভ কৰিছে বা নাটকৰ ওপৰত গৱেষণা কৰা আৰম্ভ কৰিছে তেওঁলোকে যেটো বিষয়তে গৱেষণা কৰিছে বা তেওঁলোক সেই বিষয়টোৰ ওপৰত বিস্তৃত জ্ঞান থকাটো এটা প্ৰয়োজন হৈ যায় তাৰ পিছতো ডাইৰেক্টৰজনৰ এটা থাকিবলগীয়া বস্তু হৈছে ভিজুৱেল সেন্স মই কৈছো যে 1970s ৰ পিছৰ পৰা কমিউনিকেশন টেকনলজি আৰু সায়েন্স এন্ড টেকনলজিৰ ডেভেলপমেন্টৰ পিছত গোটেই পাৰফৰ্মিং আৰ্ট বিলাকলৈ যথেষ্ট পৰিৱৰ্তন আহিছে মই ক'ব বিচাৰিছো যে বহুত ধৰণৰ ইকুইপমেন্ট আহিছে বহুত ধৰণৰ টেকনলজি আহি গৈছে আৰু সেই টেকনলজি বিলাকৰ কেনেকৈ সৎ ব্যৱহাৰ হ'ব পাৰি বা সেইবিলাকৰ সহযোগত কেনেকৈ তেওঁ কিছুমান আৰু সুন্দৰ চিত্ৰকল্প সৃষ্টি কৰিব পাৰে নাটকখনৰ যোগেদি হেতু তেওঁৰ কাৰণে এটা চ্যালেঞ্জ হৈ তেওঁলোকৰ সন্মুখলৈ আহে গতিকে এটা ভিজুৱেল সেন্স গতিকে সেই কাৰণে তেওঁ ভিজুৱেল মই আশা কৰা মতে বা মই ভবা মতে যে তেওঁলোকে যেটো পেইন্টিং ষ্টাডি কৰাটো খুব প্ৰয়োজন যে ধৰা মনেট হওক মানে হওক বা ৰেমব্ৰান্ড হওক যিবিলাক ৱেষ্টাৰ যিবিলাক ডাঙৰ ডাঙৰ বিখ্যাত পেইন্টাৰ্স বা ইণ্ডিয়ান পেইন্টাৰ্স বিলাক যিসকলে বিভিন্ন সময়ত বিভিন্ন
বিভিন্ন ধৰণৰ পেইন্টিং কৰিছে বা সেই পেইন্টিং বিলাকত ৰং ৰেখা তাৰপিছত কালাৰ্স এণ্ড ভলিউম আৰু এইবিলাকৰ যোগেদি কেনেকৈ তেওঁলোক এখন চিত্ৰকল্পৰ যোগেদি এটা অনুভূতি মানুহৰ সৈতে কমিউনিকেট কৰিব পাৰিছে সেই বস্তুবিলাক ষ্টাডি কৰাটো খুব দৰকাৰ কাৰণ ডিজাইন বুলি কোৱাৰ লগে লগে ডাইৰেকচনৰ লগতে মই ডিজাইনৰ বিষয়ে দুটামান ক'ব খুজিছো সেট ডিজাইন আজি আমাৰ বিষয়টো হৈছে সেট ডিজাইনৰ কাৰণে বেসিক কনসেপ্টটো হৈছে লাইন কালাৰ এণ্ড টেক্সচাৰ এণ্ড ভলিউম এটা দেখাত বহুত থিওৰিটিক্যাল যেন লাগে সো ইউ ৰিয়েলি এই ডাইৰেকচনটো এনেকুৱা এটা বিষয় আৰু সেট ডিজাইনিং বস্তুটো এনেকুৱা এটা বিষয় যিটোৰ বিষয়ে আমি ষ্টাডি কৰাটো খুব প্ৰয়োজন হৈ পৰে যেনে ধৰা মই যেনেকৈ আপোনালোকৰ আগত কৈছো যেনে লাইন কালাৰ টেক্সচাৰ ভলিউম লাইনৰ ওপৰত লাইন কি বস্তু যেতিয়া আমাৰ সন্মুখত এখন পেইন্টিং থাকে সেই পেইন্টিংখনত কিমান ধৰণৰ লাইনৰ প্ৰয়োগ কৰা হৈছে বা সেই লাইন বিলাকৰ প্ৰয়োগ কিয় কৰা হৈছে বা কেনেকুৱা লাইনৰ তেওঁ সেই ছবিখনত প্ৰয়োগ কৰিব এই ধৰণৰ কিছুমান কথাৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লগা হৈ পৰে গতিকে মই ভাবো এতে লাইন দেন কালাৰ্স যেনেকৈ এখন ছবি এখন আমি চাওঁ বা যেতিয়া এখন পেইন্টিং এখন চাওঁ যেতিয়া এখন আমি সিনেমা চাওঁ আপোনালোকে সদায় মন কৰিব আমাৰ কেতিয়া ভাল লাগিছে যেতিয়া আমি দেখিছো যে তাত বহুত ডেপথ ক্ৰিয়েট হৈছে বিভিন্ন কালাৰৰ সমাহাৰ হৈছে কিন্তু কালাৰৰ বিলাকক কেনেকৈ ব্যালেন্স কৰিব পাৰিছে বা ভলিউম কেনেকুৱা ধৰণৰ ভলিউমৰ সৃষ্টি কৰিছে এটা বিশাল বিষয় 15 মিনিট বা 20 মিনিটৰ এটা লেকচাৰত মই এটো সামৰিব পৰা বিষয় নহয় তথাপিতো মই আপোনালোকৰ এটা যিসকলে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিব বিচাৰিছে তেওঁলোকে অকমান যাতে নিজে অধ্যয়ন কৰিব পাৰে সেই বিষয়ে মই সেইকাৰণে মই কথাকিটা উনুকেবলৈ চেষ্টা কৰিছো গতিকে কালাৰ সম্পৰ্কেও এজন পেইন্টাৰৰ কালাৰ সম্পৰ্কে যিমান জ্ঞান থাকে ঠিক সেই ধৰণে এজন নাটকৰ পৰিচালক বা নাটকৰ সেট ডিজাইনৰো কালাৰ সম্পৰ্কে সিমানেই জ্ঞান থকাটো প্ৰয়োজন হৈ পৰে গতিকে ৰঙা ৰং কিহৰ প্ৰতীক হালধীয়া ৰং কিহৰ প্ৰতীক সেউজীয়া ৰং কিহৰ প্ৰতীক বগা ৰং কিহৰ প্ৰতীক ৰঙা ৰং কিহৰ প্ৰতীক আৰু এই প্ৰতীকবোৰ আহে কৰ পৰা গতিকে এই ধৰণৰ বহুত কথা থাকে এতিয়া ৰঙা ৰঙৰ মই কেতিয়া ব্যৱহাৰ কৰিম এটা চৰিত্ৰই ৰঙা ৰং কেতিয়া পিন্ধিব আমাৰ খুব সহজভাৱে হয়তো উত্তৰ দি দিয়া যাব যে যেতিয়া মানুহজন খুব হিংসুক হ'ব যেতিয়া খুব ভায়োলেন্ট হ'ব তেওঁক হয়তো ৰঙা দিম বা ৰাজকীয় ক্যাৰেক্টাৰ বহুত অৰ্থনৈতিকভাৱে সবল ক্যাৰেক্টাৰ তেতিয়া ৰঙা ৰঙৰ প্ৰয়োগ কৰিম এইবিলাক খুব আপাতত খুব সহজতে পটককৈ দি দিয়া কিছুমান উত্তৰ হ'ব কিন্তু তাৰ পিছত আমি যথেষ্ট গভীৰতালৈ গৈহে আসলতে আমি বিচাৰ কৰি উলিয়াব পাৰিম যে এটা চৰিত্ৰ কোন ৰঙৰ কাপোৰ পিন্ধিব যাব গতিকে ৰঙা বা সেউজীয়া বা এই বস্তুবোৰ খুব সৰলো নহয় যে আমি ভাবিলো যে এই ক্যাৰেক্টাৰটো ইমান সৰল মাটিৰ লগত মিলি আছে গতিকে সেউজীয়া কাপোৰ পিন্ধিব সেইটো বহুত ক্লিচে হৈ যায় বহুত সৰল ভাবে গতিকে সেই তাৰ পৰা আমি উলাই সেই ক্যাৰেক্টাৰটো আসলতে ক্যাৰেক্টাৰটোৰ কেনেকুৱা মনস্তাত্ত্বিক দিশৰ ক্যাৰেক্টাৰ সেই ক্যাৰেক্টাৰটো কেনেকুৱা ধৰণৰ হাসহত ডিমান্ড কৰে বা ক্যাৰেক্টাৰটো যেহেতু গাঁৱৰ ক্যাৰেক্টাৰটো যেহেতু সৰল ক্যাৰেক্টাৰটো যেহেতু খুব সৰল ক্যাৰেক্টাৰ সেই কাৰণে আমি সেউজীয়া কাপোৰ পিন্ধাম ক্যাৰেক্টাৰটো খুব উগ্ৰ সেই কাৰণে আমি ৰঙা কাপোৰ পিন্ধাইছো ক্যাৰেক্টাৰটো খুব বেছি বিশাল মনৰ ক্যাৰেক্টাৰটো খুব শান্ত সেই কাৰণে বগা কাপোৰ পিন্ধাইছো এনেকুৱা ধৰণৰ যিবিলাক ডিজাইন কনসেপ্ট সেইবিলাক আমাৰ 1970s মানৰ পিছত হয়তো লাহে লাহে কমি আহিছে কাৰণ তাৰ পিছত এটা সময় আহিলে যেটো সময়ত ইন্টাৰপ্ৰিটেশনছ অফ ড্ৰিমছ আহিলে মনে আহিলে ইন্টাৰপ্ৰিটেশনছ অফ ড্ৰিমছ আহিলে সাইকোলজি আহিলে গতিকে সাইকোলজিয়ে গোটেই লিটাৰেচাৰ পাৰফৰ্মিং আৰ্টস সকলোতে এটা নতুন বাট খুলি দিলে গতিকে তাৰ পিছত আমি ভাবিবলগীয়া আৰু বহুত কালাৰ থাকে বহুত কালাৰ সম্পৰ্কীয় কালাৰ কনসেপ্ট বিলাক কৰ পৰা আহিছে সেই কনসেপ্ট বিলাকক আৰু কেনেকৈ বিশাল ভাবে গৈ আমি এক্সপ্লোৰ কৰিব পাৰো কস্টিউম এটা কেনেকৈ ডিজাইন কৰা যায় সেইবিলাকত লাইন কালাৰ টেক্সচাৰ ভলিউম ব্যালেন্স হাৰমনি সেইবিলাক কেনেকৈ কৰা আমি যিবিলাক বস্তু চাই বা যিবিলাক ভাল আৰ্ট চাই আমি খুব বেছি আপ্লুত হৈছো যেনে মোনালিসা যেনে পটেটো ইটাৰ্স যেনে ৰাম কিংকৰ বেজৰ পেইন্টিং আমি যিয়ে চাও যিবিলাক পেইন্টিং চাই হয়তো আমাৰ ভাল লাগিছে যিবিলাক ওয়াৰ্ল্ড সিনেমা চাই হয়তো আমাৰ ভাল লাগিছে যিখন নাটক চাই আমি হয়তো জীৱনত কেতিয়াও পাহৰিব নোৱাৰিলো যেনে ৰতন থিয়ামৰ নাটক সম্ভৱতঃ তাৰ পিছত বিশাল ৰিসাৰ্চ গৱেষণা আছে বিশাল অধ্যয়ন আছে বিশাল হোমৱৰ্ক আছে বিশাল তাৰ পিছফালে বিশাল মানে বিশদভাৱে তেওঁলোকে এইবিলাকক অধ্যয়ন কৰিছে ষ্টাডি কৰিছে এবাৰ হয়তো কৰিছে আকৌ হেতু ৰিজেক্ট কৰিছে তাৰ পিছত আকৌ কৰিছে হয়তো আকৌ ৰিজেক্ট কৰিছে তাৰ পিছত হয়তো গৈ তেওঁলোকে হয়তো বস্তুবিলাক ক্ৰিয়েট কৰিছে গতিকে মই এনেকৈ কথা কৈ নাথাকি মই কিছুমান স্লাইড লৈ ল'ব বিচাৰিছো যিবিলাকেৰে হয়তো আপোনালোকক বুজাওঁতে হয়তো মোৰ অলপ সহজ হ'ব
আৰু আপোনালোকে হয়তো কিছু ভাল পাব চাই মই সুব্ৰত পাইছানে স্লাইডখন সুব্ৰত স্লাইডখন পাইছা Okay, thank you. Okay, thank you. So মই কিছুমান স্লাইড লৈ লৈছো তোমালোকে আপোনালোকে চাই ভাল পাব থিয়েটাৰ অফ ৰুটছ বুলি মই এটা লৈছো থিয়েটাৰ অফ ৰুটছ হৈছে 1960s ৰ অনৱাৰ্ডত ইণ্ডিয়ান থিয়েটাৰত আহা এটা নতুন ধাৰা তাৰ আগতে আমাৰ যিবিলাক লিটাৰেচাৰ থিয়ৰিজ আছে যেনেকে কলনিয়েল থিয়েটাৰ বা কলনিয়েল ইনফ্লুয়েন্স লিটাৰেচাৰ ক্ৰিয়েটেড উইথ কলনিয়েল ইনফ্লুয়েন্স and also like post colonial theater it was a 1960s ৰ ওচৰত আৰম্ভ হৈছিল এইটো ধাৰা এই ধাৰাটো বেসিক্যালি সংগীত নাটক একাডেমীৰ হেখিনি সময়ৰ যিজন সম্পাদক সুৰেশ অৱস্থি আৰু ভাৰতবৰ্ষৰ এজন বিখ্যাত নাট্য বিশেষজ্ঞ বিভি কাৰাত তেওঁলোকৰ ইনিচিয়েটিভত এই নাট্যধাৰাটোৰ সৃষ্টি হৈছিল কাৰণ তেওঁলোকে দেখিছিলে যে ভাৰতীয় সাহিত্যত যেটো কলনিয়েল ইনফ্লুয়েন্সৰ পিছত গুটে ভাৰতীয় সাহিত্যত আমাৰ এটা প্ৰাচাত্যৰ আমাৰ প্ৰভাৱ পৰিছিল আৰু সেই প্ৰাচাত্যৰ প্ৰভাৱৰ পিছত ইমান প্ৰাচাত্যৰ প্ৰভাৱ হৈছিল যে ভাৰতীয় কিছুমান নাট্য বিশেষজ্ঞই ৰিয়েলাইজ কৰিলে যে এই প্ৰাচাত্য থিয়েটাৰ ৰিয়েলাইজ কৰিলে যে ভাৰতীয় থিয়েটাৰ প্ৰাচাত্য থিয়েটাৰৰ দ্বাৰা ইমানকৈ প্ৰভাৱিত হৈছে গতিকে তাত ভাৰতীয়ত্বটো নাই ভাৰতীয় থিয়েটাৰৰ নিজা ৰং আৰু ৰূপ নাই সেই কাৰণে তেওঁলোকে যে ভাবিলে যে কি ভাৰতীয় থিয়েটাৰ ভাৰতীয় ধৰণে হোৱাটো উচিত গতিকে ইংৰাজৰ প্ৰভাৱৰ পৰা বা ইংৰাজী সাহিত্যৰ প্ৰভাৱৰ পৰা মুক্ত কৰি ভাৰতীয় সাহিত্য ভাৰতীয় নাটকক এটা নতুন ৰূপ দিবৰ কাৰণে ধাৰাটোৰ আৰম্ভ কৰিছিলে এওঁলোকৰ কেইজনমান বিখ্যাত নাট্যকাৰ বিখ্যাত গুৰুত্বপূৰ্ণ লেখক হৈছে গুৰুত্বপূৰ্ণ নাট্য বিশেষজ্ঞ হৈছে হাবিব তানবীৰ বিভি কাৰাত কেন পানিকৰ ৰতন থিয়াম কানহাইলাল they are the master maker of this theater of the roots but এওঁলোকক ফলো কৰিও বা এওঁলোকৰ সমসাময়িক সময়তো আন বহুতো নাট্যকাৰ বহুতো নাটক পৰিচালক আছিলে কিন্তু মই এওঁলোক পাঁচজনক অলপ ৰোল মডেল নিচিনাকৈ লৈ পেলাই আৰম্ভ কৰিব বিচাৰিছো সুব্ৰত স্লাইড বিলাক পাই আছা নহয় হাবিব তানবীৰ বেসিক্যালি তেওঁ কাম আৰম্ভ কৰিছিল ছত্তীশগড়ত যদিও তেওঁ ছত্তীশগড়ত থাকি তেওঁ নিজে ৰাডাৰ পৰা তেওঁ অধ্যয়ন কৰি আহিছিল আৰু ৰাডাৰ পৰা উলাই আহি ৰাডা হৈছে এটা লণ্ডন বেসড ডাঙৰ থিয়েটাৰ ইনষ্টিটিউট তাৰ পৰা থিয়েটাৰ তেওঁ অধ্যয়ন কৰি আহি ভাৰতবৰ্ষৰ ছত্তীশগড়ত থাকি পেলাই তেওঁ নাটক কৰা আৰম্ভ কৰিছিল খুব ইন্টাৰেস্টিং ভাবে তেওঁ লণ্ডনত পঢ়া শুনা কৰিলেও ইংৰাজী ফৰ্মৰ বা তেওঁ ইংৰাজী থিয়েটাৰ গৱেষণা কৰি আহিলেও তেওঁ ভাৰতবৰ্ষত আহি একেবাৰে আৰম্ভণিৰ পৰা তেওঁ কমপ্লিটলি নিজা থিয়েটাৰ কৰিবলৈ আৰম্ভ কৰিছিল তেওঁ বেসিক্যালি ছত্তীশগড়ৰ যিবিলাক থিয়েটাৰ ফৰ্ম আছিল ফোক থিয়েটাৰ ফৰ্ম আছিল অসমত যেনেকৈ যাত্ৰা আছিল ভাওনা আছিল খুলিয়া ভাওনা আছিল কুশান গান আছে এই ধৰণৰ বা পুতলা নাচ আছে বা উজাপালি আছে হুকদানি উজা বা ব্যাখৰ উজা এই ধৰণৰ যিবিলাক ফৰ্মৰ যিবিলাক ভেৰিয়েশন বা নেৰেটিভ মানে এই ফৰ্মনো কি আচলতে নেৰেটিভ ফৰ্ম তেওঁলোকে এইবিলাকৰ যোগেদি এটা কাহিনী কয় উজাপালিও কাহিনী কোৱাৰ এটা মাধ্যম পুতলা নাচো কাহিনী কোৱাৰ এটা মাধ্যম খুলিয়া ভাওনা যাত্ৰা কুশান গান এই সকলো বিলাক হৈছে কাহিনী কোৱাৰ এটা ৰূপ গতিকে হাবিব তানবীৰে কি কৈছিল এই ফৰ্ম বিলাকৰ পৰা কিছুমান এলিমেন্ট আনি পেলাই তেওঁ কিছুমান এলিমেন্ট আনি পেলাই তেওঁ নিজৰ নাটকত ব্যৱহাৰ কৰি পেলাই তেওঁ নতুনকৈ কাহিনী কোৱা আৰম্ভ কৰিছিল তেখেতৰ এখন বিখ্যাত নাটক হৈছে আগ্ৰা বজাৰ গাঁও কে নাম সচুৰাল মান্না দামাত চৰন্দা সুৰ বহুত ফেমাস নাটক উত্তৰ ৰামচৰিত তেওঁ সংস্কৃত নাটক এখনকো আনি পেলাই ফোক থিয়েটাৰৰ যিবিলাক ফৰ্ম আৰু ক্লাসিক্যাল ইণ্ডিয়ান নাটকৰ যিবিলাক ফৰ্ম সেইবিলাকৰ মিশ্ৰণত তেওঁ উত্তৰ ৰামচৰিত কৰিছিল উত্তৰ ৰামচৰিত নাটকখনত হাবিব তানবীৰে যেতিয়া কৰিছিল তাত মোটামুটি আপোনাৰ সেইখিনি সময়ৰ বুলদেনখণ্ডী ছত্তীশগড়ী এনেকুৱা বা মধ্যপ্ৰদেশৰ ভাষাৰ যিবিলাক বিভিন্ন স্থানীয় ৰূপ সেই সকলোবিলাক বিভিন্ন চৰিত্ৰৰ মুখত সেই ল্যাঙ্গুৱেজ বিলাক তেওঁ ব্যৱহাৰ কৰিছিল এইবিলাক তেখেতৰ হৈছে বিখ্যাত নাটক তেখেতৰ বিষয়ে ইম্পৰ্টেন্ট কথা হৈছে হাবিব তানবীৰৰ নাটকৰ কোম্পানী নয়া থিয়েটাৰ ৰাডাৰ পৰা তেওঁ পাস আউট হৈ আহিছিল তেওঁ লিৰিকিষ্ট হয় ডাইৰেক্টৰো হয় প্লে ৰাইট হয় তেওঁ নিজে গান গায় তেওঁ নিজে এক্টিং কৰে
Panga Pandit, a play based on religious hypocrisy. এনেকুৱা নহয় যে তেওঁ অকল ক্লাসিক্যাল নাটকে কৰিছিলে বা যেনেকৈ উত্তৰ ৰামচৰিত্ৰৰ কথা কলো বা শেক্সপিয়াৰৰ নাটকবিলাক অনুবাদ কৰিছিলে এনেকুৱা নহয় তেওঁ এটা পলিটিক্যাল কমেন্ট থকা বা ৰিলিজিয়াছ হিপক্ৰেসিৰ ওপৰত পাঙ্গা পণ্ডিত সেইখিনি সময়ত যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰা এখন নাটক তেওঁ প্ৰেজেন্ট কৰিছিলে work with folk artists of Chhattisgarh এইটো আটাইতকৈ ডাঙৰ কথা যিটোৱে তেখেতৰ নাটকবিলাকক এটা ভাৰতীয়ত্বৰ ৰূপ দিবলৈ সমৰ্থবান হৈছিলে তেওঁ যদি ফোক আৰ্টিষ্টৰ লগত কাম নকৰিলেহেঁতেন তেওঁ নাটকে হয়তো কেতিয়াও এটা এনেকুৱা জাতীয় ৰূপ এটা হয়তো পাব নোৱাৰিলেহেঁতেন গতিকে হবিব তানবীৰ ভাৰতবৰ্ষৰ ৰুটছ থিয়েটাৰৰ যিয়ে মানে ভাৰতীয় থিয়েটাৰটোক এটা ভাৰতীয়ত্বৰ ৰূপ দিবলৈ চেষ্টা কৰিছিলে অকল শেক্সপিয়াৰৰ নাটক কৰা ক্ৰিষ্টফাৰ মাৰ্লৰ নাটক কৰা বা বাহিৰৰ নাটকৰ দ্বাৰা প্ৰভাৱিত হৈ নাথাকি যেনেকৈ মহাভাৰতৰ কাহিনী লৈ আনা সংস্কৃত নাটকবিলাকক পুনৰ কৰা শেক্সপিয়াৰৰ নাটক এখন অসমীয়াত অনুবাদ মানে ভাৰতীয় ভাষাত অনুবাদ কৰিলেও সেই নাটকখনক এটা ভাৰতীয়ত্বৰ ৰূপ দিয়া ভাৰতীয় ফৰ্ম বিলাকৰ প্ৰয়োগ কৰা সেইবিলাকৰ ওপৰত তেখেতে যথেষ্ট গুৰুত্ব দি পেলাই কাম কৰিছিলে তেখেতৰ বহুত ডাঙৰ এটো এটা বাণী আচলতে মই হেকাৰণে ৰাখিছিলো if you want to interpret Sanskrit drama you must go to the folk theater tradition তেওঁ কৈছে যে সংস্কৃত থিয়েটাৰো আচলতে folk theater traditionৰ পৰাই উঠি অহা এটা সভ্য ৰূপ গতিকে if you want to do Sanskrit theater you must go to the folk theater traditions of Indian theater তাৰ পিছত আৰু এটা ক্ৰিটিক্যাল কথা কৈছে অৱশ্যে তেখেতে ফোক আৰু ক্লাসিক্যাল দুইটা ফৰ্মক যদি আমি মাৰ্জ কৰি দিও ফোক ফৰ্ম আৰু ক্লাসিক্যাল ফৰ্মটোক যদি মাৰ্জ কৰি দিও তেতিয়া হলে উইল গেট এ মডাৰ্ন টাইপ অফ ইন্ডিয়ান প্ৰডিউচাৰ্স লটস অফ আইডিয়াস গেট মানে তেওঁ ক'ব বিচাৰিছে যে ফোক এন্ড ক্লাসিক্যাল আইডিয়াস বিলাক যদি আমি মিক্স কৰি দিও তেতিয়া হলে আমি হয়তো আধুনিক ভাৰতীয় নাটকৰ কাৰণে বহুত নতুন ধৰণৰ আইডিয়াস পাবলৈ সক্ষম হ'ম এইবিলাক হৈছে তেখেতৰ দ্বাৰা পৰিচালিত কিছুমান নাটকৰ ফটো যিবিলাকক মই খুব সহজভাৱে বুজাবলৈ চেষ্টা কৰিছো যে আপোনালোকে নিশ্চয় প্ৰথম স্লাইডখন অনুভৱ কৰিব পাৰিছে যে সংগীতময়তা ভাৰতীয় জীৱন হৈছে সংগীতময় ভাৰতীয় মানুহে সংগীতৰ অবিহনে থাকিব নোৱাৰে বিয়া হলে সংগীত মানে এনি কাইন্ড অফ ৰিচুৱেলছ অন্নপ্ৰাশন্ন হওক বা যিকোনো এটা বস্তুত আমি গান গোৱা বা আমাৰ এটা জীৱন বিলাস গান আমাৰ কাৰণে এটা জীৱন বিলাস বা আমি গান আমি ভাল পাওঁ সংগীতময়তা আমাৰ জীৱনত আছে জীৱন বিলাস আছে গতিকে তেওঁ খুব ধুনীয়াকৈ এটা কাহিনী কওঁতে সব ক্যাৰেক্টাৰ তেওঁ গান গাইছে গতিকে এই বস্তুটো তেওঁ ফোক থিয়েটাৰৰ পৰা আনিছে আমাৰো অসমীয়া যদি আমি ফোক থিয়েটাৰ বিলাকক অবজাৰ্ভ কৰো তেতিয়ালে দেখিম যে ইয়াতে যেনেকৈ মালিতা বিলাক আমি যদি ভালকৈ চাওঁ কিমান মালিতা আছে অসমীয়া সাহিত্যত গোটেই মালিকা বিলাকে আমাৰ গীতৰে কথা কৈ আছে গীতেৰে কথা কৈ আছে ফুল কোঁৱৰৰ গীত হওক বা মণিৰাম দেৱানৰ কথা হওক বা তেজী মলাৰ কথা হওক এই সকলোবিলাক গীতৰ ফৰ্মতো পোৱা যায় যিকোনো এটা ফোক টেল কথাটো থাকে সেই একেটা সময়তে কথাৰ আগতে একচুয়ালি গীতত আছিলে সেই বস্তুবোৰ তেওঁ খুব ধুনীয়াকৈ তেওঁ নাটকত আনিছিলে সেকেন্ডলি তেওঁ খুব বেছি সিম্পলিসিটিৰ ওপৰত বিশ্বাস কৰিছিলে খুব বেছি অৱশ্যে 1960s আছিলে তেতিয়া তেওঁলোকে ফৰ্মৰ মানে ইণ্ডিয়ান ফোক আৰু ট্ৰেডিশনাল ফৰ্মৰ পৰা এলিমেন্ট আনি পেলাই নাটক কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে হবিব তানবীৰে নিজে অভিনয় কৰিছিলে তেওঁৰ নাটকত এটা সামাজিক চেতনা আছিলে নিৰবিচ্ছিন্নভাৱে তেওঁৰ নাটকবিলাকে সমাজ ব্যৱস্থাটোৰ ক্ৰিটিসাইজ কৰিছিলে প্ৰশ্ন তুলিছিলে যে আমি কেনেকুৱা কাম কৰা উচিত আৰু গীতিময়তাৰ প্ৰভাৱ আপোনালোকে অনুভৱ কৰিব পাৰিছে এইটো এটা গীতৰ যোগেদি কথা বতৰা চলিছে ইয়াতো ক্যাৰেক্টাৰে আহি গীত গাইছে বা এই অভিনেত্ৰী গৰাকীও গীত গাই আছে গতিকে মই ক'ব বিচাৰিছো যে সেইখিনি সময়ৰ নাটকত এনেকৈ সংগীতক এটা বিশেষ পাৰ্ট হিচাপে লৈ অনা হৈছিলে নাটকবিলাকৰ মাজেৰে তাৰ পিছৰজন মই আহিব বিচাৰিছো অলপ আগতে মই যিজন ব্যক্তিৰ নাম লৈছিলো বি.ভি. কাৰান্ত ভেৰি নমস্য ব্যক্তি এই কাৰণে নমস্য ব্যক্তি এটা ক্ষুদ্ৰ এটা মানুহৰ জীৱনত তেওঁ 100খনতকৈও অধিক নাটক তেওঁ পৰিচালনা কৰি গৈছে তো হি হিমসেলফ টেলস as a all life is an accident you know everything is accidental তেওঁ কৈছিলে যে কি জীৱনৰ প্ৰতিটো মুহূৰ্তক এনেকৈ উপভোগ কৰিবলৈ চেষ্টা কৰিব লাগে যে এটোৱে মোৰ জীৱনৰ শেষ মুহূৰ্ত গতিকে তেখেত খুব মাষ্টাৰ মাইন্ড আছিলে মই সৌভাগ্যবান যে মই তেখেতৰ সৈতে কাম কৰাৰ সুযোগ পাইছিলো তেখেতে ইণ্ডিয়ান সিনেমা জগতৰ নাটকৰ ক্ষেত্ৰখনৰ বিভিন্ন ধৰণৰ এৱাৰ্ডৰে তেওঁক নৱাজা হৈছে এৱাৰ্ড ডাঙৰ কথা নহয় এৱাৰ্ডতকে কাম বেছি ডাঙৰ কথা আটাইতকৈ ইন্টাৰেষ্টিং কথা এটা আপোনালোকৰ আগত ক'ব বিচাৰিছো তেওঁ অকল যে কন্নড় আছিলে কৰ্ণাটকী আছিলে সেইকাৰণে যে অকল কন্নড় ভাষাত ডাইৰেকচন কৰিছিলে এনেকুৱা নহয় he had directed more than Kannada play korisile then at the same time he directed plays in English Telugu Malayalam Urdu Tamil Sanskrit Gujarati Assamese Punjabi and
what not, you know. Many languages তেখেতে তেওঁ তেনেধৰণে তেওঁ কাম কৰিছিলে। তেখেতে বহুত নাটক কৰিছে, পৰিচালনা কৰিছে, সেইবিলাকৰ ভিতৰত হে বদন written by Girish Karnad, Ebam Indrajit by Ebam Indrajit is by he's a Bengali playwright actually. Ebam Indrajit was written by Badal Sarkar. Yes, Oedipus, then you know many other plays. বহুত plays তেওঁ পৰিচালনা কৰিছে। গতিকে মালবিকাগ্নি মিত্ৰ এনেকুৱা এখন নাটক যিখন সংস্কৃত ভাষাত মানে সংস্কৃত ভাষাতেই তেওঁ এটা মানে এটা বসন্ত উৎসৱ যিটো উজ্জয়িনত বসন্ত উৎসৱ হয়, এটা প্ৰাকৃতিক ভাৱে তেওঁ গোটেই মালবিকাগ্নি মিত্ৰখন যেন এখন এক্সিবিশন, যেন ভাৰতীয়, যেন মানে 200 মানে যিখিনি সময়ত সংস্কৃত নাটকৰ এটা এইজে যেন তেওঁ বসন্ত উৎসৱটো সৃষ্টি কৰিছিলে, এনেকৈ মালবিকাগ্নি মিত্ৰখন এটা বিশাল এখন গাঁও, এখন বিশাল এৰিয়া তেওঁ মানে বিয়পাই মালবিকাগ্নি মিত্ৰ নাটকখন কৰিছিলে। গতিকে হি ইজ এ ভেৰি ইম্পৰ্টেণ্ট ডাইৰেক্টৰ। মই এই কথাটোৱে যেহেতু আজি আমাৰ বিষয় হৈছে পৰিচালনা আৰু সেট ডিজাইন, গতিকে মই এই কথাটো ক'ব বিচাৰিছো যে এজন বিখ্যাত যেতিয়া পৰিচালক হৈছে, এজন মাষ্টাৰ ৱৰ্কাৰ যেতিয়া হৈছে, এজন মাষ্টাৰ মাইণ্ড যেতিয়া হৈ তেওঁ আজি আমাৰ মাজত আজিও জীয়াই আছে, সেয়া হ'বলৈ হলে তেওঁ অকল একেধাৰে অকল নিজৰ মাতৃভাষাতেই নহয়, তেওঁ হিন্দীত, ইংৰাজীত, ভাৰতৰ বিভিন্ন লেংগুৱেজত গৈ তেওঁ নাটক কৰিছে আৰু তেখেতে গোটেই ভাৰতবৰ্ষখনক অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছিলে। গতিকে তেওঁ সদায় কৈছে যে প্ৰতিদিনেই মই শিকি থাকো, প্ৰতিদিনেই মই শিকি থাকো। অসমলৈ আহিছে তেওঁ হয়তো সত্ৰীয়া শিকিছে, অসমলৈ আহিছে তেওঁ এট দি চেইম টাইম তেওঁ ওজাপালিৰ বিষয়ে তেওঁ জানিবলৈ চেষ্টা কৰিছে। গতিকে সেইবিলাকৰ পৰা যিবিলাক নলেজ আয়ত্ত কৰি থকা যায়, সেইবিলাক নিজৰ কামত একজেক্টলি যেনেকৈ তেওঁ অবজাৰ্ভ কৰিছে ঠিক তেনেকৈ হয়তো ব্যৱহাৰ কৰা নাই, তেওঁ বিভিন্ন ধৰণে কৰবাত নহয় সাবকনচিয়াস মাইণ্ডত তেওঁ সেইবিলাকে ক্ৰিয়া কৰি আছে, কৰবাত নহয় এই নাটক বিলাকত তেওঁ প্ৰভাৱিত কৰিছে। মই এতিয়াও মনত পৰে, মই এবাৰ জাপানত এটা ইভেন্টলৈ যাওঁতে তো তেখেতলৈ মোক কৈ পঠাই যে তুম কোডো মিউজিক লেকে আনা মেৰে লিয়ে কোডো মিউজিক লেকে আনা। মই সঁচাকৈ তেখেতৰ কাৰণে দুখন কোডো মিউজিক ডিভিডি আনিছো আৰু মই তেতিয়ালৈকে জনা নাছিলো যে কোডো মিউজিকটো কি। তাৰপিছত গৈ মই যেতিয়া দেখিলো হৈছে যে কোডো ইজ এ জাপানিজ ড্ৰাম চিষ্টেম, মানে প্ৰকাণ্ড আমাৰ সেই নামঘৰৰ প্ৰকাণ্ড ডবাটোতকেও ডাঙৰ ডবাত সিহঁতি ড্ৰামিং কৰে। সৰু মানে ডাঙৰ ড্ৰামৰ পৰা আৰম্ভ কৰি সৰু ড্ৰামলৈকে সিহঁতে বিভিন্ন ড্ৰামত মিউজিক কৰি পেলাই তাতে সিহঁতে অৰ্কেষ্ট্ৰাৰ সৃষ্টি কৰে। গতিকে সেইবিলাক বস্তু তেখেতে শুনিছিলে, সৌভাগ্যক্ৰমে মই সেইটো জানিছিলো, বা তেনেকে অকল সেইটোৱে নহয়, তেনেকুৱা বিভিন্ন ধৰণৰ মিউজিক তেখেতৰ গোটেই ঘৰটোৱে এটা লাইব্ৰেৰী আৰু মিউজিয়ামৰ নিচিনা। ভাৰতবৰ্ষৰ যলৈকে যায় তাৰ পৰাই তেওঁ এটা মিউজিক ইনষ্ট্ৰুমেণ্ট আনে। গতিকে তেওঁটো এতিয়া তেওঁৰ বাসগৃহটোক মিউজিয়াম হিচাপে ঘোষণা কৰা হৈছে আৰু গোটেই ইনষ্ট্ৰুমেণ্ট বিলাক ৰখা হৈছে। গতিকে এজন ব্যক্তিয়ে ভাল সংগীতজ্ঞ হবলৈ, ভাল নাটক পৰিচালক হবলৈ যে অকল নাটকৰ পাঠটো জানিব লাগিব, তেখেতে হে বদন কৰিছে কাৰণে অকল হে বদনখন জানিব লাগিব, এবম ইন্দ্ৰজিৎখন কৰিছে কাৰণে এবম ইন্দ্ৰজিৎ জানিব লাগিব, নো ইটছ নট লাইক দেট। ইউ উইল হেভ টু ষ্টাডি মাচ মোৰ বিয়ণ্ড দেট, এণ্ড ইউ উইল হেভ টু কালেক্ট ইনফৰমেশ্যন, নলেজ এণ্ড ষ্টাইল এণ্ড ফৰ্ম দেট আপুনি যেতিয়া এখন প্ৰডাকশ্যন নিৰ্মাণ কৰাৰ সময়ত সেইবিলাকক তেওঁ প্ৰয়োগ কৰিব পাৰে। এজন নাট্যকাৰ, তেওঁ হৈছে নাট পৰিচালক, তেওঁ হৈছে কে এন পানিক্কৰ কেৰেলাৰ ব্যক্তি আৰু তেখেত খুব ইম্পৰ্টেণ্ট থিয়েটাৰ ৱৰ্কাৰ। আৰু তেখেতৰ আজি কিছু বছৰৰ আগত তেখেতৰে আমাৰ মাজৰ পৰা বিদায় মানে ইহলীলা সম্বৰণ কৰিছে। তথাপিতো তেখেতৰ কৰ্মই আমাক মাজতো নিশ্চয় জীয়াই ৰাখিছে। কে এন পানিক্কৰৰ নাটক বিলাকত কে এন পানিক্কৰে কি কৰিছিলে, বহুত সংস্কৃত নাটক কৰিছিলে কেৰেলাত, মালায়ালাম ভাষাত। আৰু সেই নাটকবিলাক অকল যে যেনেকৈ সংস্কৃতত আছিলে তেনেকৈ নহয়, বা নাটকবিলাক অকল যে মালায়ালামলৈ অনুবাদ কৰিছিলে তেনেকুৱা নহয়। তেওঁ সেই নাটকবিলাকত কেৰেলাৰ যিবিলাক ফক ফৰ্ম বা থেয়ম, কুচিপুডি, দেন কুডিয়াট্টম, সেই ফৰ্ম বিলাকৰ পৰা বিভিন্ন এলিমেণ্ট আনি পেলাই তেওঁ নাটকবিলাকত প্ৰয়োগ কৰিছিলে। আই থিংক এই প্ৰয়োগশীলতাটো খুব প্ৰয়োজন। সেইটোহে এটা ভাৰতীয়ত্ব ৰূপ দিব পাৰিছিলে, এটা নতুনত্বৰ বাট দেখুৱাব বিচাৰিছিলে। পাশ্চাত্য হোৱাৰ লগে লগে হয়তো আমি শ্বেক্সপিয়াৰৰ নাটক এখন মঞ্চত ৰিয়েলিষ্টিক ঢঙেৰে যেনেকে হয় আমি কৰি গৈ আছো, কিন্তু ভাৰতীয়ত্ব ইজ নট এবাউট ৰিয়েলিষ্টিক, ভাৰতীয়ত্ব ইজ নট এবাউট বাস্তৱবাদী, অনলি বাস্তৱবাদী। ভাৰতীয়ত্ব ইজ এবাউট লটছ অফ ফৰ্মছ, lots of language diversity, cultural diversity, economical diversity, geographical diversity. গতিকে সেয়া হৈছে ভাৰতীয়ত্বৰ ৰূপ। গতিকে সেই কাৰণে যেতিয়া আমি ভাৰতত এখন নাটক নিৰ্মাণ কৰা যায়, we deserve and we expect as a viewer, so we need diversity.
I think this Ken Panikkar, Habib Tanvir, এই সকল ব্যক্তি নিজৰ কামত এই বস্তুবোৰ খুব ধুনীয়াকৈ আনিব পাৰিছিলে কালিদাসৰ এইবিলাক নাটক তেওঁ কৰিছিলে বিক্ৰম উৰ্বশীম কৰিছে শকুন্তলম কৰিছে কালিদাসতকৈ এজন পুৰণা নাট্যকাৰ আছিলে তেওঁৰ নাম হৈছে ভাসৰ নাটক কৰিছে so there are many more but then মই ৰোড থিয়েটাৰৰ কথাটো যেহেতু আপোনালোকক ক'বলৈ চেষ্টা কৰিছো গতিকে মই কেন পানিকৰে সেই বস্তুবিলাক লৈ আনিছিলে আৰু বিবি কাৰান্তে ভাৰতবৰ্ষৰ পৰা বিভিন্ন ৰাষ্ট্ৰৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন এলিমেন্ট লৈ আনি পেলাই তেওঁ নাটকত উপস্থাপন কৰিছিলে আৰু ঠিক সেই একে ধৰণে হাবিব তানবীৰে মধ্যপ্ৰদেশৰ বিভিন্ন ফৰ্ম গানক তেওঁ বেসিক্যালি সংগীতক ভাৰতীয়ৰ যেটো ফোক নাটকৰ বা ভাৰতীয় পাৰফৰ্মিং আৰ্টৰ যেটো ফোক যেটো সংগীতময়তা যে সংগীতৰ যোগেদি আমি প্ৰকাশ কৰি খুব ভাল পাওঁ হেয়া আজি আমাৰ বলিউডৰ হওক বা অসমৰ হওক আমাৰ সিনেমাটো আজি বিৰাজমান কাৰণ সংগীতৰ বিনা আমি মানে যেন আধৰুৱা গতিকে সেই এলিমেন্টক তেওঁ ক্যাচ কৰিছিলে হাবিব তানবীৰে গতিকে তেওঁৰ নাটকবিলাকত সংগীত এটা বিশেষ ৰূপ লৈ আছিল আৰু কথা গায়ন হৈলিলে যে তেওঁৰ নাটকবিলাক উপস্থাপন কৰিছিলে সো সেই তিনিজন ব্যক্তি গতিকে এই কেইখনমান মই স্লাইড দেখাইছো আপোনালোকক এইবিলাক হৈছে হাবিব তানবীৰজীৰ নাটক আপোনালোকে দেখিছে এইবিলাক ট্ৰেডিশনাল ফ্ৰমৰ বস্ত্ৰ আহিছে বা ট্ৰেডিশনাল আৰু ক্লাসিক্যাল বা এনেকুৱা বস্তুবিলাক তেওঁ মিক্স কৰিছে নিজৰ কৰ্মত নিজৰ বা ফোক এলিমেন্টস বিলাকক এজ এ ডিজাইনাৰ তেওঁ বহুত ধুনীয়াকৈ লৈ আনিছে হেড গিয়াৰ হওক বা কাপোৰ পিন্ধাৰ ধৰণ হওক বা এইবিলাক যে আৰ্টস ফৰ্ম অফ আৰ্টস বিলাক আনিছে গতিকে এইবিলাক আকৌ এইবিলাক যে প্ৰপাৰ্টি নিৰ্মাণ কৰিছে এটা নাটকীয়তাও নাটকৰ মাজত বজাই ৰাখিছে গতিকে নাটকৰ সৌন্দৰ্য তেতিয়াহে থাকে যেতিয়ালৈকে তাত এটা নাটকীয়ত্ব থাকে গতিকে নাটক মানে হৈছে নাটকীয়ত্ব গতিকে নাটকীয়ত্বৰ অবিহনে নাটকবিলাক তেওঁলোকে নাটকবিলাকত যথেষ্ট গুৰুত্ব দিছিলে এইবিলাক ভাৰতীয় শাস্ত্ৰীয় নৃত্যশৈলীৰ পৰা যিবিলাক হ্যান্ড জেস্চাৰ্স বা এনেকুৱা ধৰণৰ ফৰ্ম আনি পেলাই তেওঁ ব্যৱহাৰ কৰিছে কালাৰ তেওঁ খুব ষ্ট্ৰংলি ব্যৱহাৰ কৰিছে কালাৰ্স ব্যৱহাৰ কৰিছে বহুত বিয়াৰ বডি বা কালাৰ বহুত ভাবি গুনি বহুত সিস্টেমেটিক্যালি তেওঁ ব্যৱহাৰ কৰা দেখিবলৈ পাইছো এইবিলাক ব্যৱহাৰ বা এইবিলাকৰ দৃশ্যসজ্জাকাৰী তেওঁলোকে যথেষ্ট পৰিপক্ক হোৱাটোৰ প্ৰয়োজনীয়তা থাকে অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা থাকে এটা ফৰ্ম আনিছে এইটো এই বস্তুবিলাক যেতিয়া তেওঁলোকে নিজৰ নাটকলৈ আনে তেতিয়া এনেকুৱা ট্ৰেডিশনাল বস্তু এটা খুব সহজতে নিজৰ নাটকলৈ আনাটো সম্ভৱ নহয় কাৰণ এই বিষয়ে যদি তেওঁলোকৰ অধ্যয়ন নাথাকে বা গভীৰ ষ্টাডি নাথাকে তেওঁ এটা ফৰ্ম এনেকৈ লৈ আনিব নোৱাৰে কাৰণ ট্ৰেডিশন ইজ অলৱেজ ট্ৰেডিশন ইট ইজ ভেৰি ষ্ট্ৰং এণ্ড ইট ইজ very much deeply rooted within the people মানুহৰ মনৰ মাজত খুব গভীৰভাৱে হাঁচ বহাই থকা ফৰ্ম এই ফৰ্ম বিলাকক যেতিয়া অনা যায় গতিকে তাৰ বিষয়ে সেই মানুহজনে এটা সামাজিক স্বীকৃতি থাকিব লাগিব আৰু এটা গৱেষণালব্ধ মন থাকিলেহে এনেকুৱা ধৰণৰ কাম তেওঁলোকে কৰিব পাৰে তাৰ পিছৰজন আপোনালোক সকলোৱে হয়তো জানে বুলি মই ধৰি লৈছো তেখেত হৈছে ৰতন থিয়াম মণিপুৰৰে নহয় তেখেত মণিপুৰত জন্মগ্ৰহণে কৰিছে তেওঁ বিশ্বৰ কাৰণে এজন অতি গুৰুত্বপূৰ্ণ নাট্য বিশেষজ্ঞ নাট পৰিচালক নাট ফিলচফাৰ যি শব্দই নকওঁ তেখেতৰ কাৰণে যেন কম হৈ পৰে তেখেতেও থিয়েটাৰ অফ দ্য ৰুটছৰ এজন মাষ্টাৰমাইণ্ড এজন বিশেষ গুৰুত্বপূৰ্ণ ভাৰতীয় নাট পৰিচালক তেওঁৰ নাটকবিলাককো আপোনালোকে যদি ভালকৈ অধ্যয়ন কৰে তেওঁলোকে যদি জীৱনত 40খন নাটক কৰিছে তেতিয়াহলে আমি দেখা পাম যে ৰতন শ্যাম দেৱৰ নাটকসমূহৰ প্ৰায় 20খনমান নাটক তেওঁ ভাৰতীয় মাইথলজিৰ পৰা আনিছে হয় মহাভাৰতৰ পৰা আনিছে নহয় ৰামায়ণৰ পৰা আনিছে নহয় পুৰাণৰ পৰা আনিছে নহয় কালিদাসৰ পৰা আনিছে নহয় ভাসৰ পৰা আনিছে এনেকুৱা নহয় যে তেওঁলোকে বেলেগ কিন্তু তেওঁলোকৰ আইডিয়াটোৱে কৈছিলে যে কি ভাৰতীয় নাটকত এটা ভাৰতীয় নাটকৰ ৰূপ দিয়াটো কিমান প্ৰয়োজন ভাৰতীয় নাটকে যদি ভাৰতীয়ত্বৰ ৰূপ নাপায় তেতিয়াহলে ভাৰতীয় স্বাধীনতাৰ অৰ্থ কি থাকিলে যদিও আমি প্ৰাচাত্য যদি অকল মাথো আমি প্ৰাচাত্যক ফলো কৰি থাকো গতিকে এইটো তেওঁলোকৰ চ্যালেঞ্জ আছিলে আৰু সেই চ্যালেঞ্জৰে গৈ তেওঁলোকে বহুত গুৰুত্বপূৰ্ণ নাটক কৰিছে কৰ্ণভাৰম কৰিছে ভাষাৰ নাটক ইম্ফল কৰিছে চক্ৰবেহু কৰিছে যত অভিমন্যুৰ চক্ৰবেহুত সোমাই পৰাৰ কাহিনীটো আছে উত্তৰ প্ৰিয়দেশী নাটক কৰিছে সেইটো অশোকৰ জীৱনৰ ওপৰত আধাৰিত ঋতু সম্ভাৰম কৰিছে ঋতু সম্ভাৰম হৈছে কালিদাসৰ এখন বিখ্যাত নাটক গতিকে এইবিলাক হৈছে তেওঁলোকৰ ক্লাসিক্যাল নাটক এট দি সেম টাইম মই আৰু এটা কথা ক'ব বিচাৰিছো যে হাবিব তানবীৰ হওক বা ৰতন থিয়াম হওক বা কেন পানিকাৰ হওক বা কাৰঞ্জি হওক এওঁলোকে যেতিয়ালৈ ইণ্ডিয়ান
নাটক কৰা নাই ওয়েষ্টাৰ্ণ নাটক এখন কৰিছে তেতিয়াই কিন্তু সেই নাটকবিলাকত তেওঁলোকে এটা ভাৰতীয়ত্বৰ ৰূপটো লৈহে তেওঁলোকে নাটকবিলাক প্ৰেজেন্ট কৰিবলৈ চেষ্টা কৰিছিলে যেনে তেওঁলোকে যদি কেতিয়াবা ইবছেনৰ নাটক কৰিছে বা শেক্সপিয়াৰৰ নাটক কৰিছে তেতিয়া হলেও সেই নাটকবিলাকত ৰতনশ্যাম ছাৰৰ নাটকত সেই নাটকবিলাকতো তেওঁ এটা মণিপুৰীকৰণ কৰি পেলাইহে তেওঁ নাটকবিলাক উপস্থাপন কৰিছে এতিয়া মণিপুৰীকৰণ বুলি ক'লে খুব বেছি এনেকুৱা ভাবিব নালাগে মণিপুৰীকৰণ বুলি ক'লে যে অকল সাজসজ্জা মণিপুৰী হৈছে বা মণিপুৰী মাইণ্ডটোক ৰিপ্ৰেজেন্ট কৰিবলৈ চেষ্টা কৰিছে মণিপুৰী সাইকোলজিটোক ৰিপ্ৰেজেন্ট কৰি তেওঁ এটা ভাৰতীয় পটভূমিত নাটকখন উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে এটো হৈছে তেখেতৰ থিয়েটাৰ অডিটৰিয়াম খুব সুন্দৰভাৱে তেখেতে সজাই ৰাখিছে তেখেতে এটো গণেশৰ মূৰ্তিটোৰ আধাৰত গণেশক মনত ৰাখি এই আৰ্কিটেকচাৰটো তেওঁ ডিজাইন কৰা বুলি তেখেতে কৈছে আৰু হয় এটো গণেশৰ হুৰ এটো গণেশৰ মুখখন গণেশৰ দুখন কাণ সো এটো হৈছে তেখেতৰ কোৰাছ ৰেপাৰ্টৰি থিয়েটাৰৰ ক্ষেত্ৰ এতিয়া আহিছো তেখেতৰ গতিকে সেই যে যেটো আমাৰ আসলতে বিষয় থিয়েটাৰ ডাইৰেকচন অৰ সেট ডিজাইন এতিয়া মই নাটকৰ যোগেদি মই স্লাইড বিলাকৰ যোগেদি অলপ কবলৈ আপোনালোকক চেষ্টা কৰিম লুক এট দিস কালাৰ ক্যাৰেক্টাৰ বিলাকৰ সেই নাটকীয় দৃশ্যটোৰ সৈতে সামঞ্জস্য ৰাখি একেবাৰে সিঙ্গল কালাৰ পিধাইছে বগা ৰং পিধাইছে আৰু ব্লু লাইটৰ ব্যৱস্থা কৰিছে ডাইৰেকশন বুলা কথাটো অকল হেতুৱে নহয় তাৰ লগতে সব ক্যাৰেক্টাৰ বিলাকৰ প্লেসমেন্ট ডিসটেন্স অফ দা ক্যাৰেক্টাৰ্স তেওঁ কেনেকৈ নিৰ্মাণ কৰিছে ক্যাৰেক্টাৰ বিলাক ক'ত থিয় কৰাইছে ক্যাৰেক্টাৰৰ ফেচিয়েল এক্সপ্ৰেছন ক্যাৰেক্টাৰৰ হাতত প্ৰপাৰ্টি কিমান এটা ভিজুৱেল সেন্স কিমান এটা যেন এখন পেইন্টিংয়ে আমি চাই আছো আসলতে এখনটো পেইন্টিং নহয় এখন নাটকৰ ফটোগ্ৰাফ কিন্তু কিমান সুন্দৰভাৱে তেওঁ কিমান এস্থেটিক্যালি কিমান নান্দনিকভাৱে তেওঁ এই নাটকৰ দৃশ্যসমূহ উপস্থাপন কৰিছে এতে তাৰ লগত এটা মানে ট্ৰেডিশনাল ৰাখি তেওঁলোকে তেনেকৈ ট্ৰেডিশনাল প্ৰপাৰ্টি বিলাক এইবিলাক কঠ আমি অসমত যিবিলাক কঠ বুলি কওঁ কঠৰ প্ৰয়োগ কৰিছে হাতত সৰু সৰু টিপ চাকি এটা যেন কেতিয়াও নেদেখা নহনা এক ঐশ্বৰ্যিক এক পৰিবেশ এটা দুখ বুধৰ যেন এক কেতিয়াও আমি দেখা নোপোৱা এক পৰিবেশ তেওঁ সৃষ্টি কৰিছে গতিকে প্ৰয়োগ মই যেটো অলপ আগতে কৈ আছিলো ৰঙৰ কথা ৰঙৰ প্ৰয়োগ প্লেসমেন্ট ব্যালেন্স এন্ড হাৰমনি ক্যাৰেক্টাৰৰ এক্সপ্ৰেছনছ ইন্টাৰপ্ৰিটেশনছ এই সকলো বিলাক বেছ গুৰুত্বপূৰ্ণ কথা then again look at this position of the character placement of this object এই অবজেক্ট বিলাকক কেনেকৈ লাইট কৰা হৈছে যাতে হে অকল অবজেক্ট দুটাইহে লাইট পাইছে তাৰ ফলত ব্ল্যাকৰ মাজত সেই অবজেক্ট দুটা খুব ধুনিয়াকৈ ফুটি উঠিছে আৰু এই ক্যাৰেক্টাৰ বিলাকৰ বডি লাইনস look at this body line energy that they are transforming use of traditional cloth traditional properties jewelries facial expressions এইবিলাক এনেকুৱা লাগে যেন আগতে কেতিয়াও নুহুনা নেদেখা আনটোল্ড ষ্টৰী এটা যেন তেওঁ কৈ আছে গতিকে হে এনেকুৱা নাটকীয় এনেকুৱা অদ্ভুত এনেকুৱা আগতে নেদেখা নুহুনা এনেকুৱা পৰিবেশ আমি নাটকৰ মাজেৰে সৃষ্টি কৰিব পাৰিব লাগিব নাটকৰ পৰিচালক বা দৃশ্য সজ্জাকাৰীয়ে যাৰ ফলত অডিয়েন্সক আমি আকৰ্ষিত কৰি লৈ গৈ থাকিম আকৰ্ষিত বুলি কোৱাৰ লগে লগে বহুত কমাৰ্চিয়েল আৰু শ্যালো অৰ্থত ভাবিব নালাগে আকৰ্ষিত মানে তেওঁলোকক এংগেজ কৰি লৈ গৈ থাকিব এংগেজিং aesthetically engaging intellectually engaging বৌদ্ধিকভাৱে এংগেজ কৰি আছো socially এংগেজ কৰিছো চিন্তাৰ জগতখনত মনস্তত্বৰ যোগেদি আমি তেওঁলোকক এংগেজ কৰি ৰাখিবলৈ সক্ষম হ'ব পাৰিব লাগিব these are the brilliant examples I think this Ratantiyam sir's work and তাতেই আপোনালোকে ধৰিব পাৰিব যে what is directions this is that's how why I say ki direction is not simply merely directing actors what to do and what not to do this is much more beyond that aesthetics nandonikotar jitu sense look at this character hand positions energy level clothing এইবিলাক সকলো বিলাক খুব পৰিপুষ্ট চিন্তাৰ প্ৰভাৱ ফুটি উঠা দেখা যায় look at the color and lighting কেনে ধৰণে লাইটৰ ব্যৱহাৰ কৰিছে কেনে ধৰণে কস্টিউমৰ ৰঙৰ ব্যৱহাৰ কৰিছে why this red color with this character মই একেখাৰতে এটা ক্লাছত বা এটা সেশনত মই কেতিয়াও সামৰিব নোৱাৰিম এটো বিষয় we will have to think much more beyond not only because of violence আৰু ৰাজকীয় বা যুদ্ধ তাৰ বাদেও এই ৰঙৰ আৰু কি প্ৰয়োগ হ'ব পাৰে বা ৰঙৰ মহত্ব কেনেকৈ আহিব পাৰে look at this all these characters are wearing only white and black and exposing body parts he is exposing body parts leg part hand part and using colors traditional properties look at this makeup hairs এনেকুৱা লাগিছে এওঁলোক যেন হসাকৈ 90 বছৰীয়া বয়সীয়া কিছুমান মানুহ কেনেকৈ কিমান পৰিচ্ছন্নতাৰে এই বস্তুবিলাক
তেখেতে ক্ৰিয়েট কৰিছে then again here it is red and white and lighting design placement of objects energy level একাখন নাটকতে আকৌ গোটেই কালাৰ স্কিমটো কেনেকৈ চেঞ্জ কৰি পেলাইছে কেতিয়াবা হয়তো এটা সিন যদি ব্লুত হৈছে কেতিয়াবা এটা দৃশ্য হয়তো ৰঙাত হৈছে গতিকে সেইবিলাক কথা বা দিস ফ্লো কেনেকৈ সৃষ্টি কৰিছে বা স্পেচৰ যিটো এখন মঞ্চৰ যিটো দায়ৰা এই যে তেওঁ এনেকৈ কাপোৰ বিলাক পেলাই তাৰ সেই গোটেই মঞ্চৰ দায়ৰাটো তেওঁ ভাঙি আৰু এটা বিশাল ৰূপ দিবলৈ চেষ্টা কৰিছে তেওঁ হয়তো এইখিনিতে বিশালতাৰ প্ৰয়োজন হৈছিলে সেই সূত্ৰে হয়তো তেনেকুৱা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে কেতিয়া এটা প্ৰপাৰ্টি গৈ লাৰ্জাৰ দেন লাইফ হয় এটা প্ৰপাৰ্টি কেতিয়া এনেকৈ বিশাল হৈ এটা লাৰ্জাৰ দেন সাইজ অৰিজিনাল সাইজ হৈ প্লাই কেনেকৈ আহিছে বা কস্টিউমৰ ওপৰত কেনেকৈ গুৰুত্ব আৰোপ কৰিছে মেকআপৰ ওপৰত কৰিছে ব্ল্যাক কালাৰক কেনেকৈ প্ৰাধান্য দিছে বহুত সময়ত আমাৰ মানে ভাবিব যে কলা ৰং পিন্ধিলেতো দেখাই নাপাব বাট দেন কলা কিমান প্ৰমিনেন্টলি ইয়াত ওলাই আহিছে why this black color look at this beautiful picture of the play called Ritu Sambharam look at what a wonderful imaginations in the sense of color you know this white color and then yellow color see this such a beautiful thing that we never seen tar pisot moi ahibo khuja anjon porisalok yes these are some more pictures from Ratan Thiam's productions see this moi olop agote eta shobdo koi asile this volume see this boli is here that creating different kind of volumes round shape and then straight lines ebilake bibhinno dhoroner impact audience or monot srishti kori jay look at the shape and size of this পাত যিবিলাক লিভৰ কিছুমান পদুম ফুলৰ পলি এইবিলাক কেনেকৈ তেওঁ ক্ৰিয়েট কৰিছে শেপ এণ্ড ষ্টিক বিলাকে কিহক আমাক কেনেকুৱা ধৰণৰ এছ'চিয়েশ্যন দিয়ে হোৱাইট কালাৰে আমাক কেনেকুৱা ধৰণৰ এছ'চিয়েশ্যন দিয়ে হালধীয়া ৰঙে কেনেকুৱা ধৰণৰ এছ'চিয়েশ্যন দিয়ে yes ইয়াৰ পিছত আহিব খোজা পৰিচালকজন হৈছে হাইছনাম কানহাইলাল তেখেত মণিপুৰৰ আন এজন ইম্পৰ্টেন্ট থিয়েটাৰ ডাইৰেক্টৰ আনলাইক ৰতন থিয়ামৰ কমপ্লিটলি বিপৰীত ধৰণে তেওঁ কাম কৰাৰ তেওঁ ষ্টাইল তেওঁৰ চিন্তা তেওঁৰ একেবাৰে সোসাইটিক তেওঁ মুখ্য বিন্দুত ৰাখি পেলাই তেওঁৰ নাটকসমূহ সৃষ্টি কৰিছিলে মুখ্যতঃ তেখেতে ক'ব খোজা থিয়েটাৰটো কথা হৈছে যে থিয়েটাৰ অফ আৰ্ট তেখেতে ক'ব খুজিছে যে থিয়েটাৰ মাটিৰ পৰা ওলাব লাগিব থিয়েটাৰ মানুহৰ মনৰ ভিতৰৰ পৰা ওলাব লাগিব থিয়েটাৰ প্ৰকৃতিৰ পৰা ওলাব লাগিব সেইকাৰণে তেওঁৰ ষ্টৰী বিলাক যিবিলাক তেওঁ বাছি লৈছিলে সেইবিলাকে সমাজ জীৱনৰ ওপৰত মেটাফৰিকেলি কুৱেশ্যন কৰিছিলে মেটাফৰিকেলি কেনেকৈ কুৱেশ্যন কৰিছিলে লাইক এনেকুৱা এটা ষ্টৰী ফোক টেলছ বিলাক লৈছিলে যিবিলাক ষ্টৰীত ধৰা এটা চৰাইৰ সাধু সেই এটা চৰাই আন এটা চৰাই কেনেকৈ মাৰিলে তো সেইবিলাকৰ যোগেদি আমাৰ সমসাময়িক সময়ত থকা যিটো আইডেন্টিটি পলিটিক্স ক্ষুদ্ৰ জনজাতি বিলাকৰ মাজত যেনেকৈ সংঘাত হৈছে আৰু সেই সংঘাতত কেনেকৈ বহিৰাগতে সুযোগ লৈছে বা মধ্যভোগীয়ে সুযোগ লৈছে বা সাম্ৰাজ্যবাদে আমাক সুযোগ লৈছে ক্যাপিটালিজমে সুযোগ লৈছে আমাৰ মাজত নিজৰ মাজত হোৱা হাই কাজিয়াৰ কাৰণে সেইবিলাকক তেওঁ কুৱেশ্যন কৰিছিল নাৰী হত্যাৰ ওপৰতো তেওঁ কুৱেশ্যন কৰিছিলে এখন হৈছে তেখেতৰ দ্ৰুপদী নাটকৰ এখন দৃশ্য এখন ডাকঘৰ নাটকৰ এটা দৃশ্য এখন পেবেট নাটকৰ এখন দৃশ্য এখনো পেবেট নাটকৰ তেখেতৰ আজি ইমা তেখেতৰ পত্নী পৰিবাৰে অভিনয় কৰি আছে তেখেতৰ নাটকটো আপোনালোকে চাওক ইমাক এখন তেখেতৰ যিজনী মুখ্য চৰাই এই চৰাইজনীক মাতৃ চৰাইজনীক এটা নীলা কাপোৰ পিন্ধাইছে আৰু মাতৃ চৰাইজনীৰ পোৱালি বিলাকক একেবাৰে মাটিৰ ধৰণৰ কিছুমান কাপোৰ পিন্ধাইছে আৰু এইজন আছিলে এজন বাহিৰাগত ক্যাৰেক্টাৰ যিজনে কিছুমান জুৱেলাৰী পিন্ধিছে আৰু বাকি কাৰো গাটো জুৱেলাৰী নাই মানে জুৱেলাৰী ইজ বিকামিং এ সিম্বল অফ আগ্ৰাসন বাহিৰৰ মানুহৰ আগ্ৰাসন হাতত হিন্দুত্বৰ মালা লৈ বিভিন্ন ধুতি আনি this become like aggression to this ethnic identity of Northeast India এনে ধৰণৰ কথা কিছুমান তেওঁ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে পেবেট নাটকখনৰ যোগেদি পেবেট
পেবেটৰ ওপৰত বহুত ৰিসাৰ্চ ৱৰ্ক হৈছে আৰু এখন পৃথিৱী বিখ্যাত নাটক হৈ পৰিছে এখনো এখন ডাকঘৰ ৰবীন্দ্ৰনাথ নাটকৰ দৃশ্য পেবেট এখনো এখন ডাকঘৰৰ দৃশ্য এখন আমাৰ দ্ৰুপদী নাটকৰ দৃশ্য গতিকে these are some traditional theater বিষয়ে মই আপোনালোকক কলো এতিয়া মই আৰু কিছুমান কথা ইয়াৰ লগতে কৈ যাব বিচাৰিছো যে মই অলপ আগতে আৰম্ভণিতে মই কৈছিলো যে নাটক এখন অকল যে স্ক্ৰিপ্ট এখন যেনেকৈ আছে এই স্ক্ৰিপ্টখনকে আমি মঞ্চত উপস্থাপন কৰি দিয়াটোৱে এজন পৰিচালকৰ কাম শেষ নহয় এইটো 1990s ত খুব ধুনিয়া ফৰ্ম এটা যে মই নিজেও খুব ভাল পাওঁ এইটো ফৰ্মৰ ওপৰত মই যথেষ্ট কাম কৰিছো হেতু হৈছে ডিভাইস থিয়েটাৰ ইম্পৰ্টেন্ট থিয়েটাৰ ডাইৰেক্টৰ হিচাপে মই আপোনালোকৰ আগত লৈছো অনামিকা হাকসাৰ অনুৰাধা কাপুৰ অভিলাষ পিল্লাই and Neelam Manching Chaudhary চাৰিগৰাকী ইণ্ডিয়ান থিয়েটাৰ ডাইৰেক্টৰক মই লৈছো very importantly among these 4 directors 3 are women like Anamika Haksar Anuradha Kapoor and Neelam Manching these women directors are maybe they are very much in love with this device theater because device theater creates more space for all kind of people all sectors of people all kind of expression it is a more freedom is there in this space like why because earlier আগৰ নাটক বিলাকত এনেকুৱা আছিল যে নাটক এখন থাকে সেই নাটকখনকে আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰো কিন্তু এতিয়া অকল তেনেকুৱাই হৈ নাথাকে এতিয়া এটা কনসেপ্ট লৈ আমি কাম কৰা আৰম্ভ কৰিছো যেনে এখন নাটকৰ কথা হৈছে যে কম্পোজিশন অন ওয়াটাৰ এনেকুৱা লাগে যে এখন পেইন্টিংৰ হে এটা হেডলাইন পেইন্টিংৰ হে যেন এখন এটা টাইটেল এনেকুৱাহে লাগে কম্পোজিশন অন আৰ্ট কেতিয়াও হয়তো ভাৰত অসমৰ মানুহে ভাবা নাই চাগে যে কম্পোজিশন অন আৰ্ট বুলি এখন নাটক হ'ব পাৰে এইটো হৈছে গুটেইটো তেওঁ এটা কনসেপ্ট ভিত্তিত কৰিছে যে পানীৰ সমস্যা পানী আমাৰ জীৱনত পানীৰ মহত্ব কি পানীৰ তাৰ এটা কিছুমান কবিতা লৈছে দলিত পয়েট নামদেৱ ধসাল ইজ এ মাৰাঠী দলিত পয়েট তেওঁৰ কবিতাৰ আধাৰত তেওঁলোকে এই নাটকখন তৈয়াৰ কৰিছিল কম্পোজিশন অফ আৰ্ট it is a more collaborative form of art where this many people many artists of diverse form can work together and create a performance so এইটো তেওঁলোকে এটা বালিৰ এটা ঢাপ মঞ্চত সৃষ্টি কৰি লৈছিলে আৰু বালিৰ ঢাপৰ মাজত কৰবাত বিচাৰি তেওঁলোকে পানী উলিওৱা বা এনেকুৱা বিভিন্ন ধৰণে তেওঁলোকে নাটকখন উপস্থাপন কৰিছে এটু পানীৰ কি মহত্ব বা পানী আমাৰ কাৰণে কি মানৱ জীৱনৰ তেনেকুৱা এটা কনসেপ্টৰ ওপৰত তেওঁলোকে বিলকুল প্ৰাকৃতিকভাৱে তেওঁলোকে নাটকখন অডিটৰিয়াম এটা মানে গুটি অডিটৰিয়ামটো ট্ৰিট কৰিছে আৰু অডিয়েন্স বিভিন্ন সাইডত বহি পেলাই এই নাটকখন উপভোগ কৰিছে তেখেতৰ আন এখন গুৰুত্বপূৰ্ণ নাটক হৈছে উচক্কা সেইখন হৈছে দলিত সাহিত্যৰ ওপৰতে ভিত্তি কৰি উচক্কা হৈছে এখন উপন্যাস মাৰাঠী উপন্যাস দলিত লিটাৰেচাৰ হয় সেই উপন্যাসখনক তেওঁ নাটকৰ মঞ্চস্থকৰণ কৰিছিল নাটক হিচাপে তেওঁ উপস্থাপন কৰিছে সেই নাটকখনতো যেনেকৈ বিভিন্ন ধৰণৰ ফৰ্মৰ প্ৰয়োগ বা এক্টিংৰ বিভিন্ন ষ্টাইল সংমিশ্ৰণ ঘটিছে বা আমি সেট ডিজাইন বুলি কলে আমি যেটো ডিজাইন বুজো ঠিক তেওঁ সেই ডিজাইনৰ কনসেপ্ট বিলাকৰ পৰা বাহিৰলৈ আহিছে ইয়াৰ পিছৰ ডাইৰেক্টৰ জনৰ যিবিলাক স্লাইড মই আপোনালোকক দেখাম মই ভাবো যে সেই স্লাইড বিলাকৰ যোগেদি আপোনালোকে আৰু ভালকে বুজিব পাৰিব যে মই ডিভাইস থিয়েটাৰটোৱে কেনেকৈ সকলো ফৰ্মক ব্ৰেক কৰিছে সেই বস্তুটো মই দেখাবলৈ চেষ্টা কৰিছো এখেত হৈছে অনুৰাধা কাপুৰ ভেৰি ফেমাস প্লেৰাইট ফেমিনিষ্ট থিয়েটাৰ আৰ্টিষ্ট and very strong personality and conceptual art culture literature ওপৰত তেখেতৰ বিস্তৃত নলেজ এতিয়া এইখন নাটক আপোনালোকে চালে ধৰিব পাৰিব ইয়াতে কোনটো ষ্টেজ মঞ্চ কোট আমাৰ এটা ডাঙৰ মনত পঞ্চায় ফটোখনক যদি আমি চাই দেখিব পাৰিব যে মঞ্চ কোট আমাৰ গতিকে মঞ্চৰ ইয়াৰ মানে সেই ডায়ৰাটোৰ ভিতৰত আমি নাই গতিকে চাৰিওফালে অডিয়েন্স আছে এইবিলাক ক্যাৰেক্টাৰ যেন এইবিলাক হসা হসিকে ঘটি থকা কাহিনী আমাৰ এনেকুৱা লগা হৈছে এই প্ৰপাৰ্টি বিলাক তেওঁলোকে যি বস্তু লাগে মানে এইবিলাক অৰিজিনেল প্ৰপাৰ্টি তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু সেই অবজেক্টস বিলাকক তেওঁলোকে আৰু এক্সপ্লোৰ কৰিছে ইয়াৰ পিছৰখন স্লাইড দেখিব ধৰিব পাৰিব যে এটা মুভিং সেট ডিজাইন সেট টু মুভ হৈ গুছি গৈছে কেতিয়াবা হয়তো গতিকে মুভ কৰাৰ তেওঁলোকে ব্যৱস্থা কৰি লৈছে গতিকে কেতিয়াবা যদি মুভ কৰিব লাগে বুলি ভাবিছে তেতিয়ালৈকে তেওঁলোকে তো মুভও কৰিছে আৰু this is placed in between a auditorium মানে এটা ব্ল্যাক বক্স হাউস চাৰিও সাইডে কলা ওয়ালৰ এটা ডাঙৰ প্ৰকাণ্ড ৰুম
হেতু হৈছে ব্ল্যাক বক্স এই ব্ল্যাক বক্সত তেওঁলোকে নাটকখন উপস্থাপন কৰিছে এখন হৈছে বিৰাসত নামৰ এখন নাটকৰ ফটো কিন্তু বিৰাসত মানে মাৰাঠী গাঁও বিলাকৰ পানীৰ গা পা ধোৱা বা হাত ভৰি ধোৱা জেগা এডোখৰ ঘৰটো ঠিক মাজতে থাকে ঠিক মাজতে তেওঁলোকে এনেকে বনাই লৈছিলে আৰু চাৰিওফালে অডিয়েন্স বহাই পেলাই তেওঁলোকে নাটকখনৰ নিবেদন কৰিছিলে চাৰিওফালে এইবিলাক সাইডত অডিয়েন্স বহি আছে গতিকে সেই যে ষ্টেজত যে নাটক হোৱাৰ যেটো ধাৰণা মঞ্চ এখন নহলে আমাৰ নহয় বা মঞ্চখন হলেহে তাত আমি সেট ডিজাইন এটা কৰিব পাৰো সেই কনসেপ্টৰ পৰা আমি বাহিৰত এই বস্তুবিলাকে এই ধৰণৰ কামবিলাকে বাহিৰলৈ লৈ আহিছে এটো এটা মুভিং হৈছে মুভ কৰিছে এক্ট্ৰেছ আছে গান গাইছে ভিতৰতো কিবা এটা ড্ৰামা চলি আছে so these all are the ideas of breaking the boundaries of theater art breaking the boundaries of concept of stage designing so this is a performance space চাৰিওফালে audience বহি আছে they are creating Neelam Mansingh Chaudhary then again see these people are really breaking কেতিয়াবা যদি ক্যারেক্টার এটা হুই দিব লগা হয় যে হুই দিছে মানে কোনো নাভাবাকে বা যেটো বস্তু তেওঁলোকে ক্ৰিয়েট কৰে যেটো ইমেজ চিত্ৰকল্প ক্ৰিয়েট কৰিব চেষ্টা কৰিছে বা সেই চিত্ৰকল্পখনৰ যোগেদি তেওঁলোকে কেনেকুৱা এটা প্ৰতিচ্ছবি মানুহৰ মনত সৃষ্টি কৰিব বিচাৰিছে গতিকে একচুয়ালি এইটো এটা বহুত ডাঙৰ বস্তু যে মঞ্চত সৃষ্টি কৰাটো ডাঙৰ কথা নহয় হে মঞ্চৰ বস্তুবোৰ চাই অডিয়েন্সে মনত কি চিত্ৰকল্প বনাইছে সেই বা চিত্ৰকল্পৰ অডিয়েন্সৰ মনত কি চিত্ৰকল্প হৈছে হেতুৱে আসল কথা আমি মঞ্চত কি সৃষ্টি কৰিছো হেতু বৰ ডাঙৰ কথা নহয় মঞ্চত সৃষ্টি কৰা বস্তুবোৰৰ যোগেদি আমি দৰ্শকৰ মনত কি সৃষ্টি কৰিছো হেতুহে আসলতে গুৰুত্বপূৰ্ণ কথা গতিকে look at again this use of color red rose palettes then cloths then black and then violence and lots of desperateness and desire সেই বস্তুবোৰ ইমান ধুনিয়াকৈ আৰু ইমান কষ্টসাধ্য যথেষ্ট কষ্টসাধ্য প্ৰসেস কষ্টসাধ্য মানে you know there is a pleasure of doing hard work এই বস্তুবোৰ ইমান সহজতেও হৈ না যায় আৰু এই বস্তুবোৰ কিছুমান ট্ৰেইন এক্টৰ হলেও হৈ না যায় এইবিলাকৰ কাৰণে এনেকুৱা চিন্তা ধাৰাও থকাটো আমাৰ প্ৰয়োজন হয় look at these actors and colors kenekwa importance of colors you know contrast colors purple and then this mehendi green backdrop look not less than cinematic visuals look at this pani and use of all these natural elements on stage as it is you know then I am coming to Avilas Pillai so his plays this call like ei natokkhon teor amar ye je dorje thongsi sonom namor jikhon uponyak ase ei uponyakkhonor adharat teo nirman kora ekhon natok eto monchor background tate cinematic dhorone character utha nama kora dekhibole pao Jibris eta Arunachali kahini এই নাটকখনৰ যোগেদি কৰিছে এইখনো এখন নাটক মঞ্চৰ সেট চাৰিওফালে অডিয়েন্স বহে you can see these galleries small galleries মানে যে লাইক এ সার্কাসৰ গ্যালাৰীৰ নিচিনাকে তাতে বহি মানুহে এই নাটকখন উপভোগ কৰিছে হেলোজেন লাইটৰ প্ৰয়োগ হৈছে ওপৰৰ পৰা আৰু এটা প্ৰকাণ্ড আৰ্ট ওয়ার্ক ব্যৱহাৰ হৈছে বিভিন্ন ধৰণৰ ক্যাৰেক্টাৰৰ সমাহাৰ ঘটিছে This is also a photograph of the Sonam এই যে দৰ্জে সংশ্ৰী Sonam নামৰ নাটকখনৰ ফটো performing women বুলি তেওঁ এখন নাটক কৰিছিলে reinterpretations from Greek tragedy সেই নাটকখনত মিডিয়া আৰু বিভিন্ন ঠাইৰ আৰ্টিষ্ট মিলাই পেলাই কৰিছিলে ইন্ডিয়া ইৰাণ উজবেকিস্তান জাপান মিলাই পেলাই তেওঁ মিডিয়া নামৰ নাটকখন উপস্থাপন কৰিছিলে Yes. Thank you. This is almost 7 o'clock. So these are some works of various directors. There are many more works like to present you maybe, but I think this, I don't know, time will permit us or not. আৰু অকণ সময় ল'ব পাৰিব বাইদেউ অকণ সময় so I'll try
to show some other slides. Okay, I'll take another 10 minutes only. Roots theater. I'll try to see that. Okay, I'm trying to show you some of my works that Karan who যিয়ে কৈ আছে কোন বুলি জানিবৰ কাৰণেও so মই অলপ মোৰ দুটামান কাম বেছি সময় দেখাবলৈ these are the these are some this is also device performance jitu ebilak mur kaam apnalok oloban dekhaisu this history এই গুটে নাটকখনৰ কোনো স্ক্ৰিপ্ট নাছিলে টাইটেল মইটো 2018 ত মই কৰিছিলো মালায়ালাম ভাষাত কেৰালাত যেতিয়া নাটকখন কৰিছিলো there is no text আমি মহিলাৰ লাগি নাটকখন কৰিছিলো আৰু তেওঁলোকৰ লগত যেতিয়া নাটকখন কৰিছিলো তেওঁলোকৰ মই এটা বিভিন্ন ধৰণৰ আমাৰ থিয়েটাৰত কিছুমান প্ৰসেসৰে গৈ তেওঁলোকৰ যিবিলাক মেমৰিজ আছে memories আজিকালি memories to এটা বহুত ইম্পৰ্টেন্ট সাবজেক্ট হয় memories আৰু gender আৰু personal history হেবিলাকক লৈ প্লে নাটকখন নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিলো বিভিন্ন ধৰণৰ ফৰ্ম আহিছিলে আপোনালোকে সেই কাৰণে এটো পইণ্ট অফ ভিউ সাৰে চাই থাকিব যে ডাইৰেক্টৰিয়েল ওয়াৰ্ক আৰু কেনে ধৰণে ইন্টাৰপ্ৰিটেশন বেসিক্যালি কেনে কৰিবলৈ চেষ্টা কৰা যায় this is something this gift and buy one get one free and বিভিন্ন ধৰণৰ মেমৰিৰ ওপৰত ডেভেলপ কৰা হৈছিলে কেইখনমান স্লাইড দেখাইছো প্ৰতিগৰাকী আৰ্টিষ্টৰে এজন নিজৰ কিছুমান মেমৰি শেয়াৰ কৰিছিলে আৰু সেই মেমৰিজ বিলাক লৈ পেলাই এই নাটকখন ডেভেলপ কৰা হৈছিলে পাৰফৰমেন্সটো গতিকে এটো এটা তেওঁলোকৰ এটা বহুত মানে হাৰ্ট ব্ৰেকিং এটা ৰেপ কেছৰ কথা তেওঁলোকে সকলোৱে তাত জানিছিলে আৰু তেওঁলোকক খুব এই ছোৱালী গৰাকীক এই আৰ্টিষ্ট গৰাকীৰ ষ্টৰী আছিল এটো আৰ্টিষ্ট গৰাকীয়ে কৈছিলে তোমাৰ জীৱনত প্ৰভাৱিত কৰা আটাইতকৈ দুখ মানে আটাইতকৈ প্ৰভাৱিত কৰা ষ্টৰীটো কি বুলি কওঁতে তেওঁ এই ষ্টৰীটো আনিছিলে আৰু এই ষ্টৰীটো নাটকখনৰ এটা পাৰ্ট হৈ প্লাই আমাৰ নাটকৰ মাজলৈ আহিছিলে women studies in মানে womenৰ position in the society was very critical in Kerala as well as in India সেই বস্তুবিলাকক ৰিপ্ৰেজেন্ট কৰা কিছুমান কথা বতৰা এই নাটকখনত আনিবলৈ চেষ্টা কৰা হৈছিলে যেহেতু মই মণিপুৰৰ গতিকে অসমৰ গতিকে এই নৰ্থ ইষ্টৰো কিছুমান বস্তু আমি নাটকখনত মই মোৰ ফালৰ পৰা এড কৰিছিলো ইৰম শৰ্মিলা এজ এ মেটাফৰ হৈ পেলাই সেই নাটকখনৰ মাজলৈ আহিছিলে গতিকে মানে কিছুমান মণিপুৰী ইমেজ আৰু কিছুমান বিভিন্ন ধৰণে তেওঁলোকৰ মানে মণিপুৰী ইমেজ আৰু মণিপুৰী চিন্তা আৰু কিছুমান কেৰেলিয়ান ওমেনৰ চিন্তা সেইবিলাক মিলাই পেলাই এটা দৃশ্যত নিৰ্মাণ কৰা হয় এবাৰ আপোনালোক এটা ফটো দেখাব বিচাৰিছো that cherry orchard it is also a device orchard is Anton Chekhov লিখা হায়দৰাবাদ সেন্ট্ৰেল ইউনিভাৰ্সিটিৰ কাৰণে ডিভাইস কৰা হৈছিলে মানে ডিভাইস কৰি প্ৰেজেন্ট কৰা হৈছিলে সো কিছুমান বস্তু আমি মানে আনএক্সপ্লোৰ্ড বস্তু কিছুমান আমি cherry orchard খনত এক্সপ্লোৰ কৰিবলৈ চেষ্টা কৰিছিলো যে this is a character of Reni Baskaya and then his assistant her assistant who is always with her and then Reni Baskaya is always in memory Reni Baskaya hodai Parisot তেওঁৰ কোনবা ৰিলেটিভ আছিল তেওঁলৈ খুব মনত পৰে আৰু Reni Baskayৰ এজন লৰা জন্ম হৈছিল যিজন লৰা ঢুকাই গৈছিল তেওঁলৈ মনত পৰিছিল গতিকে এই binocular has no direct connection direct representation with the in the story এই binocular to even in a Chekhovian play Chekhov natok hor pisoto it was coming as a metaphor as a sense of coming and watching something from distance দূৰৰ পৰা কিছুমান বস্তু আমি আৰু ওচৰত পাবলৈ চেষ্টা কৰাৰ প্ৰতীক হিচাপে দূৰবীনটো কিয়ালৈ আনিবলৈ চেষ্টা কৰা হৈছিল আৰু সেই কাৰণে দূৰবীনটো ক'ব নোৱাৰকে তেওঁৰ হাতত অনবৰতে থাকিছিলে it is a memory with this almirah the peoples are going to almirah because this almirah is 100 years old almirah and they had lots of memories and they cannot come out from those memories and this is a work on
this is also metaphoric. I mean, this facial, is a facial cleaning. এই মানুহবোৰ এতিয়া এনেকুৱা কিছুমান কথা কৈ আছে যিবিলাক কথা চাব বিচৰা পৰিস্থিতিলৈ লৈ গৈছিলে যে কি কেৰেক্টাৰটো ক'ব নোৱাৰাকৈ এনেকুৱা এটা ৰিয়েলিষ্টিক পৰিৱেশত বান্ধি দিয়া যে ঠিক নাপায় ক'ব নোৱাৰে এনেকুৱা দুখৰ কাহিনী ভিতৰৰ যি কথা খুলি কোৱাটো সম্ভৱ এইটো আনা হৈছে যিটো this lady has a suicidal tendency in the play that has been explored by that has not been explored by the play. So we try to dig the whole and find some nuances and understand what the relevance actually. So তেনেকুৱা ধৰণৰ আমরা হৈছে also like বাগিচাটো হৈ যোৱাৰ পিছত সিহঁতৰ ঘৰত বিক্ৰী হ'লে কেনেকুৱা হয় যিবোৰ মানুহে পাহৰি যাব নোৱাৰে ঠিক তেনেকৈ সেই ঘৰটো মেমৰিৰ বিভিন্ন বস্তু আহিছে that is like that. These are very traditionalist work. Like, this is Naga story that I was drawing. This is the Naga folk tale. I was doing it in Nagaland. That is technical dream within Nagamis 2000 device. Try to develop with that is বাইদেউ মাতটো স্পষ্টকৈ অহা নাই This is a play called Tiger, Shishir Kumar Das, where I video with a performance, lots of singing, performance is a mixer. So performance মঞ্চৰ মাজত হৈ পাৰফৰ্মেন্স বাইদেউ শব্দখিনি ভালকে অহা নাই বাইদেউ মাতটো আপোনাৰ ভালকে অহা নাই মাতটো ভাগি ভাগি আহিছে স্পষ্ট হোৱা নাই Okay. So, yeah, you can see the slides happening. বাইদেউ শুনিছে অকমান সময় অপেক্ষা কৰা
Yes, I am back here. Okay. Okay. So this is what we can talk. Any question then we can address and then talk about. Am I right? Okay. তোমালোকৰ কিবা যদি কোৱেশ্চন আছে সুধিবলগীয়া আছে জানিবলগীয়া আছে বাইদেউৰ সৈতে কথা পাতিব পাৰিবা তোমালোকে শুনি আছা কোৱেশ্চন যদি নাই তেতিয়াহলে আমি ইমানতে সামৰিব লাগিব স্যার হয় 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 নমস্কাৰ বাইদেউ নমস্কাৰ বাইদেউ মানে এটা সৰু প্ৰশ্ন এটা আছিলে হয় বাইদেউ আমি প্ৰথম আপুনি মানে উল্লেখ কৰি গৈছিলে 80 দশকৰ পৰা মানে নাটকৰ ক্ষেত্ৰত কাৰিকৰী দিশটো উন্নত হৈ আহিছে কিন্তু বৰ্তমান সময়ত এই ক্ষেত্ৰত অসমীয়া যিবোৰ বাটৰ নাটক আছে সেই বাটৰ নাটকসমূহ কাৰিকৰী ক্ষেত্ৰত অকমান দুৰ্বল বুলি ভাবে নেকি বাটৰ নাটকটা বেলেগ ফৰ্ম সেইটো বাটতেই কৰা যায় ৰাস্তাতেই কৰা যায় গতিকে বাটৰ নাটকৰ কথা তেনেকে নাহে কাৰণ বাটৰ নাটকৰ কাৰিকৰী ডেভেলপ কৰিলে এখন মঞ্চ নাটক হৈ যাব তেতিয়া বাটৰ নাটকৰ যিটো নিজৰ ধৰ্ম সেই ধৰ্মটো পৰা আঁতৰি আহিব অকল বাটৰ নাটক বুলিয়ে নহয় বা বাদল চৰকাৰ বা এনেকে ভাৰতবৰ্ষত বহুত নাটক আছে জনকৃষ্টি নাট্যগোষ্ঠী যিবিলাকে খুব কম সাধনতে নাটক কৰিব বিচাৰে আৰু তেওঁলোকৰ মুখ্য কথাটো হৈছে যে কি সমাজৰ ওপৰত তেওঁলোকে কথা পাতিব বিচাৰে বা সমাজৰ ওপৰত বিভিন্ন প্ৰশ্ন কৰি তেওঁলোকে নাটক কৰিব বিচাৰে আৰু বাটৰ নাটসমূহৰ এটা বেলেগ ধাৰা আছে ধৰা বিভিন্ন সময়ত কেতিয়াবা হেলথ ডিপাৰ্টমেন্ট বা বিভিন্ন ধৰণে সজাগতাৰ সৃষ্টি কৰিবৰ কাৰণেও সেই নাটকসমূহ বাটৰ নাটকসমূহ কৰা যায় গতিকে বাটৰ নাটকসমূহৰ কাৰিকৰীভাৱে উন্নতি কৰাটো উচিত নহয় বাটৰ নাটক বিলাকৰ ফৰ্মটো উন্নতি কৰিব পাৰে যে কেনেকৈ বাটৰ নাটকখন আৰু ধুনীয়া কৰিব পাৰি গতিকে দুইটা হৈছে বেলেগ ধাৰা গতিকে বাটৰ নাটক বিলাকৰ ধাৰাৰ উন্নতি কৰিব মোৰ মতে নালাগে বাইদেউ ধন্যবাদ হয় নেক্সট আৰু কাৰ আছে হয় মেম নমস্কাৰ মই তেজপুৰ বিশ্ববিদ্যালয়ৰ নমস্কাৰ দ্বিতীয় ছেকেণ্ড চেমৰ ছাত্ৰী হয় হিন্দী বিভাগৰ মেম মই আজিলৈকে ইমান বেছি নাটকৰ বিষয়ে জনা নাছিলোঁ আপোনাক শুনিলোঁ বহুত ভাল লাগিলে আৰু মোৰ বিশেষভাৱে কোনো কুৱেশ্যন নাই কিন্তু নাটকৰ যে ইমানখিনি মহত্ব আছে নাটকত যিখিনি আপুনি ছবি দেখুৱালে মই ভাবোঁ যে আমি আগলৈ ইয়াৰ ওপৰত আৰু চৰ্চা কৰিম মানে চাম মই নিজেই হ'লেও চাম কাৰণ ইমানখিনি যে আমাৰ ভাৰতবৰ্ষত হওক বা অসমতে হওক ইমান ভালদৰে নাটকৰ বিষয়ে চৰ্চা হৈ আছে এই বিষয়ে মই বিশেষকৈ অৱগত নাছিলোঁ ধন্যবাদ মেম থেংক ইউ তুমি যে জানিছা আৰু যদি এই লেকচাৰটোৱে ছাত্ৰীক যদি কিছুমান নলেজ বা এটা মানে নাটকৰ যে কিমান ডাঙৰ এটা অৰা আছে কিমান সেই ক্ষেত্ৰখনৰ মহত্বটোকে যদি বুজাব পাৰিছো তোমালৈ সেইটো মই এই ডিনাৰখনৰ বা এই টকটোৰ এটা সফলতা হয় মেম ঠিক আছে হয় আৰু কোনোবা কৈছিলে কিবা ঠিক আছে ইমান পৰে আমি
নাট পৰিচালনা আৰু নাটকৰ মঞ্চসজ্জাকে আদি কৰি ভাৰতীয় নাট্য পৰম্পৰা বিশেষকৈ ৭০ দশকৰ পিছৰ পৰা ভাৰতৰ নাট্য পৰম্পৰাই কেনেকুৱা এটা গতি লাভ কৰিছে, নাটকৰ ক্ষেত্ৰত কেনেধৰণে পৰীক্ষা নিৰীক্ষা চলিছে, সেই সম্পৰ্কে অতি কম সময়ৰ ভিতৰত সাৱলীলভাৱে তথ্য সমৃদ্ধভাৱে মননশীল ৰূপত ইমান এটা সুন্দৰ বক্তৃতা ৰবিজিতা গগৈ বাইদেৱে আগবঢ়ালে, তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে অনলাইন লেকচাৰত বহুত লিমিটেশ্যন থাকে, ইণ্টাৰেক্ট কৰিবলৈও বহুত অসুবিধা হয়। আমি আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত আমি তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত ৰবিজিতা গগৈ বাইদেউক লগ পাম, নাটকৰ সম্পৰ্কে কথা পাতিম, বহলভাৱে কথা পাতিম, তেনেকুৱা এটা আশা কৰিছোঁ। বাইদেউৰ আশা ৰাখিছোঁ আমাক তেনেকে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগক বাইদেৱে সময় দিব। যেতিয়া আমি প্ৰত্যক্ষভাৱে কথা পাতিম তেতিয়া কথাবোৰ বেছি সাৱলীল হ'ব, বেছি সুন্দৰ হ'ব, বেছি সজীৱ হ'ব, তেনেকুৱা এটা কথা মনত ৰাখিছোঁ। আৰু পুনৰবাৰ বাইদেউ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আপোনাৰ ওচৰত কৃতজ্ঞ। ইমান কম সময়ৰ ভিতৰত আপুনি ইমান সুন্দৰভাৱে এটা সুন্দৰ বিষয়, এটা বিশাল বিষয়, এটা আনএক্সপ্লৰ্ড এৰিয়া আচলতে আমাৰ আগত উপস্থাপন কৰিলে, তাৰ বাবে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে আৰু যিসকল আমাৰ চৌহদৰ বাহিৰৰ পৰাও কেইবাজন ব্যক্তিও এই বক্তৃতা অনুষ্ঠানত যোগদান কৰিলে, তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰিশেষত সকলোলৈকে কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ ইমানতে অন্ত পৰিল বুলি ঘোষণা কৰিছোঁ। শুভৰাত্ৰি। নমস্কাৰ বাইদেউ।